প্ৰিয়াংশু মাৰ্ক আছো ক্লাছ 10-ৰ। ক্লাছ 10-ৰ বাইদেউ হয় ক্লাছ 10-ৰ প্ৰিয়াংশু মাৰ্ক আছো বাইদেউ। হয় হয় ঠিক আছে ভাল পাইছো আহিব চাগে আমি ৰৈ নাথাকো আৰু যেহেতু 5 মিনিট পাৰ হৈ গ'ল আমাৰ নিৰ্দিষ্ট টাইম আছিলে 11:30 পৰা 12:30 লৈ গতিকে মই আৰম্ভ কৰি দিব খুজিছো নমস্কাৰ সকলোলৈকে আজি হেল্ল' মই লুজা ফুকনৰ মাক কৈছো হয় 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 ঠিক আছে মই আৰম্ভ কৰিবলৈ লৈছো আমাৰ এই অনুষ্ঠানলৈ মই সকলোকে আদৰণি জনাইছো আজিৰ অনুষ্ঠানটোৰ মূল বিষয়টো মই ইতিমধ্যে আপোনালোকক দি দিছিলো সেইটো হ'ল কেনেকৈ ষ্ট্ৰেছ নোহোৱাকৈ আপোনালোকে আপোনালোকৰ সন্তানক সুস্থ বাতাবৰণেৰে আগবঢ়াই লৈ যাব আৰু এই ক্ষেত্ৰত মই বিশেষভাৱে নিমন্ত্ৰণ কৰি আনিছো বিশেষজ্ঞা অনুপমা বৰগোহাঁই বাইদেউ তেখেতক মই চিনাকি কৰি দিব বিচাৰিছো তেখেতে স্ক্ৰীনত আহিলে আপোনালোকে দেখিব বাইদেউ নমস্কাৰ এয়া বাইদেউ অনুপমা বৰগোহাঁই তেখেতে ইতিমধ্যে সাপ্তাহিক জনমভূমি যিখন কাগজ সেই কাগজখনতে সুস্থ জীৱনশৈলীৰ ওপৰত স্তম্ভ লেখাৰে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছে তেখেতৰ বিষয়ে মই বিশেষ নকওঁ আমাৰ মাজত আছে তিয়ক হাইস্কুলৰ শিক্ষয়িত্ৰী সোণমণি গগৈ বাইদেউ তেখেতৰ জৰিয়তে মই অনুপমা বৰগোহাঁই বাইদেউৰ লগত কন্টেক্ট কৰিছিলো গতিকে তেখেতে আপোনালোকক অনুপমা বৰগোহাঁই বাইদেউৰ বিষয়ে থুলমূলকৈ অকণমান ক'ব মই অনুৰোধ জনাইছো সোণমণি বাইদেউ বাল্যভৱন হাইস্কুল শিক্ষয়িত্ৰী বাইদেউ আন্তৰিকতাৰে ধন্যবাদ জনাইছো তথা সভাত উপস্থিত থকা সকলো অভিভাৱিকা আমাৰ মাতটো ভালকে অহা নাই মাতটো লাগি লাগি ধৰিছে অনুপমা বৰগোহাঁই বাইদেউকো এই অনুষ্ঠানলৈ স্বাগতম জনাইছো মই জৰিয়তে অনুপমা বাইদেউ নিমন্ত্ৰণ জনাইছিল গতিকে মই বাইদেউৰ বিষয়ে দুআষাৰ ক'বলৈ লৈছো বাইদেউ হৈছে বিশিষ্ট লেখিকা তথা স্বাস্থ্য আৰু জীৱন বিষয়ক প্ৰশিক্ষক আৰু গৱেষক তেখেতে যুক্তিনিষ্ঠ বাস্তৱ আৰু মননশীল লেখনিৰ জৰিয়তে ভালেমান দিন ধৰি পাঠক ৰাইজৰ মন মগজু আচন্ন কৰি ৰাখিছে তেখেতৰ শান্ত আৰু সংযত জীৱনশৈলী কেৱল সাহিত্যৰ মাজেৰে যে প্ৰকাশ পাইছে এনে নহয় বৰঞ্চ শাৰীৰিক তথা মানসিক স্বাস্থ্য আৰু সচেতনতা আৰু জীৱন বিষয়ক প্ৰশিক্ষণৰ মাজেৰে সুস্থিৰ সমাজ এখন গঢ়াটো বিশেষ অৱদান আগবঢ়াইছে অৰ্থনীতিত প্ৰথম শ্ৰেণীৰ স্নাতকোত্তৰ অনুপমা বৰগোহাঁই বাইদেৱে অসমকে ধৰি দেশৰ বিভিন্ন শিক্ষানুষ্ঠানত শিক্ষাদান কৰি অভিজ্ঞতা অৰ্জন কৰিছে তেখেতে ইতিমধ্যে কেইবাখনো গ্ৰন্থ লিখিছে তাৰে কেইখনমান গ্ৰন্থ হৈছে শ্যামকানু দূৰৈ হৈ নাযাবা অনুভৱৰ জুতনি কতেন্দ্ৰ আছাম কলিজাৰ আই সিংহ অৱলোকন ইত্যাদি আজি আমাৰ মাজত বাইদেউ পাই আমি অতিশয় গৌৰৱান্বিত লগতে মই এই কথাও ক'ব খোজো যে বাইদেৱে ফিট আছাম নামৰ এটা গোটৰ জৰিয়তে আমাৰ সমগ্ৰ ভাৰততে বা ভাৰতৰ বাহিৰতো এই মানসিক স্বাস্থ্য শাৰীৰিক স্বাস্থ্যৰ সচেতনতাৰ বিষয়ে বাৰ্তা বিলাই গৈছে যথেষ্ট কাম কৰি গৈছে আৰু মই নিজেও বাইদেউৰ এগৰাকী
বাইদেউক মই মোৰ জীৱনৰ লাইফ কোচ হিচাপে গ্ৰহণ কৰিছো। গতিকে বাইদেউৰ বিষয়ে আৰু ক'বলগীয়া বহুত আছে যদিও আজি সময়লৈ লক্ষ্য ৰাখি ইমানকে ক'লো। এতিয়া মই বাইদেউলৈ এই বিশেষ আজিৰ দিনটো যি আলোচনা আগবাঢ়িবলৈ অনুৰোধ জনাইছো। বাইদেউ। পুনৰ সকলোকে নমস্কাৰ জনালো। অশেষ ধন্যবাদ প্ৰতিমা বাইদেউ, সোণমণি, আপোনালোকে দিয়া এই সুবিধাকণৰ বাবে। আজি সকলো অভিভাৱককে লগ পাইছো। মই যদিও অসমৰ বাহিৰত আছো, আজি সকলোকে আমি প্ৰযুক্তিৰ জৰিয়তে সকলোকে আমি লগ পাইছো আৰু দুআষাৰ আমি ক'ব বিচাৰিছো। আমাৰ যিহেতু সকলোতকৈ আমাৰ প্ৰতিখন দেশৰ বা এই পৃথিৱীৰ সকলোতকৈ মূল্যৱান সম্পদ হৈছে আমাৰ শিশুসকল, কিশোৰীসকল, যুৱ প্ৰজন্ম। বিশেষকৈ আমাৰ ভাৰতত সকলোতকৈ বেছি যুৱ প্ৰজন্ম আছে। আমাৰ পৃথিৱীৰ ভৱিষ্যত আমাৰ যুৱ প্ৰজন্মৰ হাততে। গতিকে মই ইয়াত উপস্থিত থকা নিশ্চয় অভিভাৱকৰ লগত ছাত্ৰ-ছাত্ৰীসকল আছে। ক্লাছ 9 আৰু 10 সকলোতকৈ এটা স্পৰ্শকাতৰ সংবেদনশীল সময়। তোমালোক প্ৰথমেই মই তেওঁলোকক নমস্কাৰ জনাইছো, সম্ভাষণ জনাইছো আৰু বহু বেছি শুভকামনা জনাইছো। তোমালোকৰ জীৱন বহু বেছি সুন্দৰ হওক আৰু এখন সুস্থ আৰু সফল, সুন্দৰ, শান্তিময় পৃথিৱী গঢ়াত তোমালোকে যাতে এনেদৰেই অৱদান যোগাই যাব পাৰা। আজি আমি আলোচনা কৰিবলৈ লোৱা বিষয়টো হ'ল কেনেকৈ মানসিক চাপ নোহোৱাকৈ, বিশেষকৈ অভিভাৱকসকলৰ কাৰণে আয়োজন কৰাৰ কাৰণে অভিভাৱকসকলেও কেনেকৈ মানসিক চাপ নোহোৱাকৈ শিশুসকলক বা কিশোৰীসকলক এটা সুস্থ বাতাবৰণ গঢ়ি তেওঁলোকৰ জীৱনটো সুন্দৰ কৰিবলৈ, আগুৱাই নিবলৈ সহায় কৰিব পাৰে। সেইটোৰ কাৰণে আমি তাৰ মাজত বহুবোৰ কথা আছে যদিও আজি আমি সৰু কিছুমান কথা বিশেষ অলপ কিছুমান আভাস এটাহে দিম। কাৰণ মানসিক চাপ যিটো ষ্ট্ৰেছ বুলি কৈছে বাইদেউ, মানসিক চাপ হ'ল আমাৰ সকলো সমস্যাৰ গুৰি। আমি ভাবো যে মানসিক চাপ কেৱল মাত্ৰ আমাৰ বয়সস্থ মানুহসকলৰহে হ'ব পাৰে, কিন্তু মানসিক চাপ সৰু শিশুৰো হয়। বিশেষকৈ আজিৰ প্ৰযুক্তিৰ যুগত, আজি তথ্য প্ৰযুক্তিৰ ইমান উন্নত যুগত, ইন্টাৰনেটৰ যুগত, যিসকলে অকল এটা সময় আহিছিলে যি সময়ত আমি শিক্ষাও কোভিডৰ সময়ত বিশেষকৈ ইন্টাৰনেটৰ যোগেদি ল'ব লগা হৈছিল। আৰু সেই সময়ত ইমান বেছি প্ৰচলন হ'ল যে আমি আমাৰ বাস্তৱিক যিখন পৃথিৱী, সেইখন পৃথিৱীৰ পৰা আঁতৰি আমি আভাসিক পৃথিৱীত বেছি সময় থাকিব ললো। বেছি সময় আমি তথ্য আৰু প্ৰযুক্তিৰ লগত ইমান বেছি জড়িত হৈ গলো যে আমাৰ ভিতৰত ইনফৰমেশ্যন ভাল বেয়া একো নোহোৱাকৈ ধাৰাসাৰ ইনফৰমেশ্যন আহিব ললে। আৰু সেইকাৰণে আজি কোভিডৰ পিছত দেখা গৈছে যে এটা জেনেৰেশ্যন অধিক বেছি ষ্ট্ৰেছফুল হৈছে, মানসিক চাপ অকণ বাঢ়ি গৈছে তেওঁলোকৰ। টেনশ্যনটো প্ৰত্যেকটো কথাতে এটা টেনশ্যন। আৰু এটা কথা হৈছে যে এটা প্ৰতিযোগিতামূলক বাতাবৰণ এটাৰ সৃষ্টি হৈছে, প্ৰদৰ্শনকামিতাটো অলপ বেছি হৈছে। কাৰণ আমি যেতিয়া যিকোনো ছ'চিয়েল মিডিয়াত যাওঁ, যেতিয়া দেখো কোনোবাই ভাল কৰিছে বুলি আমি যেতিয়া কোনোবা ফটো বা পোষ্ট দিয়ে কোনোবাই, সকলোৱে প্ৰশংসাৰে উপচাই পেলাই, তেতিয়া কোনোবা অভিভাৱকসকলে ভাবে যে আচ্ছা তেওঁৰ ল'ৰাটো ইমান ভাল কৰিছে, মোৰ ল'ৰাটোৱেচোন কৰা নাই বা মোৰ ছোৱালীজনীয়ে কৰা নাই। আৰু সেই এটা মনত এটা প্ৰতিযোগিতাৰ ভাৱ আহে, প্ৰতিদ্বন্দ্বিতাৰ ভাৱ আহে। আৰু লাহে লাহে সেইবোৰে আমাৰ ষ্ট্ৰেছৰ সৃষ্টি কৰে। গতিকে আমি কেনেকৈ সেই ষ্ট্ৰেছৰ পৰা মুক্ত হৈ কেনেকৈ শিশুসকলক আগবঢ়াই নিব পাৰো সেই কথাটো আমি ভাবিব লাগিব। আৰু শিশুসকলেও, কিশোৰীসকলেও কেনেকৈ সেই ষ্ট্ৰেছৰ পৰা আঁতৰি থাকিব পাৰে। এটা সুস্থ পৰিৱেশেহে এখন সুস্থ শিশু এটিক আচলতে গঢ় দিব পাৰে। আৰু আমাৰ সকলোৰে দায়িত্ব, এয়া কেৱল অভিভাৱকৰে নহয়, শিক্ষক শিক্ষয়িত্ৰী বা এখন সমাজৰ প্ৰতিজন নাগৰিকৰে কৰ্তব্য শিশুসকলক সুস্থভাৱে আগবঢ়াই দিয়া, এটা সুস্থ পৰিৱেশৰ সৃষ্টি কৰা। সুস্থ পৰিৱেশ সৃষ্টি হ'ব ঘৰখনৰ পৰাহে। গতিকে আমি যেতিয়া সুস্থ পৰিৱেশ এটা কেনেকৈ সৃষ্টি কৰিম বুলি ক'লে তাৰ মূল আৰম্ভণি হ'ব ঘৰখন। আৰু ঘৰত সুস্থ পৰিৱেশ সৃষ্টি বুলি ক'লে আমি কিন্তু কেৱল মাত্ৰ এটা শান্তিময় অৱস্থা বা কোনো হাই কাজিয়া নোহোৱা এটা পৰিৱেশ সেইটো বুলি ভাবিলেই নহব। তাত বহুখিনি কথা আছে। প্ৰথমতে আমি সকলোৱে মন দিব লাগিব শাৰীৰিক স্বাস্থ্য, শাৰীৰিক সুস্থতা বহু প্ৰয়োজন। শাৰীৰিক স্বাস্থ্য বুলি ক'লে
আমি ঘৰখনত সকলোৱে চাব লাগিব যে আমি সকলোৱে সুষম খাদ্য খাইছো নাই, বেলেঞ্চ খাদ্য খাইছো নাই, আমাৰ শিশু কিশোৰ কিশোৰীক সুষম খাদ্য দিছো নাই, সুষম অৰ্থাৎ বেলেঞ্চ ফুড বুলি ক'লে আমি কেৱল মাত্ৰ পেট ভৰাই খোৱাটোৱে নহয়, কোন সময়ত দিছো, কেতিয়া দিছো, কেনেকৈ খাইছো, আৰু সেই খাদ্যৰ আমাৰ বেলেঞ্চ কেতিয়া হ'ব, আমাৰ কাৰ্বহাইড্ৰেট আছে নাই, প্ৰটিন আছে নাই, ভিটামিন ফাইবাৰ আছে নাই, সেই গোটেইবোৰ কথা যেতিয়া আমি গম পাওঁ, ৰাতিপুৱা আৰু দুপৰীয়া বিশেষকৈ ব্ৰেকফাষ্ট আমাৰ যাতে এটা সুষম হয়, বেলেঞ্চ হয়, সেইটো আমি সদায় গুৰুত্ব দিব লাগিব। আৰু খাদ্যত চেনি কম কৰা, প্ৰচেছ খাদ্য, বিশেষকৈ শিশুসকলে আজিকালি ফাষ্ট ফুড খাবলৈ খুব বিচাৰে, ভাল পায়, বা আমি ডাঙৰ সকলেও বহুতে এনেকৈ ফাষ্ট ফুড খাবলৈ বিচাৰে বা খাই ভাল পায়। ঘৰত যেতিয়া সেই খাদ্যবোৰ থাকে, তেতিয়া কিন্তু আমাৰ কাৰোৱে আচলতে আচল পুষ্টি শৰীৰেও নাপায়, মগজেও নাপায়, গতিকে তাত এটা বাধাৰ সৃষ্টি হয়। গতিকে সুস্থ শৰীৰ সকলোৰে কাৰণে বহুত প্ৰয়োজনীয়, সুস্বাস্থ্য, আৰু তাৰ কাৰণে আমি খাদ্য কি দিছো, কি খাইছো, ল'ৰা ছোৱালীক কি দিছো, আমি কি খাইছো, সেই সকলো কথা আমি গুৰুত্ব দিব লাগিব। কাৰণ আমাৰ যদি অভিভাৱকৰ কাৰোবাৰ ঘৰখনৰ অসুখ হৈ থাকে, কেতিয়াও ল'ৰা ছোৱালী অসুস্থ হৈ থাকিলেও ল'ৰা ছোৱালীৰ মন কিন্তু কেতিয়াও স্থিৰ হৈ নাথাকে, ভালদৰে পঢ়া শুনা বা নিজৰ কাৰ্যকলাপ ভালকে কৰিব নোৱাৰে। দ্বিতীয়তে আমি কিশোৰ কিশোৰী বা ঘৰখনৰ সকলোৱে নিয়মীয়াকৈ শাৰীৰিক কাৰ্যকলাপ কৰিব লাগিব, বাহিৰত খেলা ধূলা কৰিব লাগিব, এক্সাৰচাইজ ব্যায়াম কৰিব লাগিব। আমি যদি অকল ল'ৰা ছোৱালীক কৈ থাকো তোমালোকে ব্যায়াম কৰা, বাহিৰত খেলা, আৰু নিজে যদি নকৰো, তেতিয়া কেতিয়াও নহব। ল'ৰা ছোৱালীকো আমি ব্যায়াম কৰিব শিকাব লাগিব, নিজেও কৰিব লাগিব। আৰু বাহিৰত খেলাটো বহুত প্ৰয়োজনীয়। বহুতে আজিকালি ভিতৰত কম্পিউটাৰ গেম বহুত ওলাইছে, ভিডিঅ' গেম বহুত ওলাইছে, সেইবোৰত ব্যস্ত থাকো, কিন্তু বাহিৰত খেলা ধূলা কৰাটো বহুত গুৰুত্বপূৰ্ণ। গতিকে শিক্ষক শিক্ষয়িত্ৰীয়েও যিটো স্কুলত আছেই নিশ্চয় এটা খেলাৰ এটা বিষয়, পিৰিয়ড, খেলা ধূলা কৰিবৰ কাৰণে বাহিৰত যাবৰ কাৰণে উৎসাহ দিয়াৰ লগতে ঘৰতো অভিভাৱকসকলে যিমান পাৰে বাহিৰত খেলা ধূলা কৰাৰ প্ৰতি গুৰুত্ব দিবই লাগিব। আৰু টোপনিটো বহুত জৰুৰী, বহুত প্ৰয়োজনীয়। পৰ্যাপ্ত টোপনি শিশু এটিৰ হৈছে নাই, কিশোৰ এটিৰ হৈছে নাই পৰ্যাপ্ত টোপনি, সেইটো আমি অভিভাৱকসকলে লক্ষ্য কৰিব লাগিব। কাৰণ যেতিয়া আমি শুই থাকো, হোৱাৰ সময়তে আমাৰ কিছুমান গ্ৰোথ হৰমনৰ সৃষ্টি হয়, নিৰ্গত হয়। সেই গ্ৰোথ হৰমন যিবোৰে আমাক বৃদ্ধি কৰে, শিশুটিক বৃদ্ধি কৰাত সহায় কৰে, ভিতৰৰ ৰিপেয়াৰিং, হিলিং, সেইবোৰতো হয়ে। তাৰোপৰি এই সময়খিনিত বহুত প্ৰয়োজনীয় ভাল টোপনি হোৱাটো, তেতিয়াহে সুস্থভাৱে বৃদ্ধি হব এটা শিশুৰ মানে গ্ৰোথটো ভাল হ'ব। শাৰীৰিক গ্ৰোথেই নহয়, মানসিক গ্ৰোথো ভাল হ'ব যদিহে পৰ্যাপ্ত টোপনি পায়। আৰু সেই টোপনিৰ সময় কিন্তু ভাল সময় হয় ৰাতি 10 বজাৰ পৰা 2 বজাৰ ভিতৰত। এই সময়খিনিক যাতে শিশুটিক শুবলৈ দিয়ে। কেতিয়াও হোমৱৰ্ক আছে, বহুত কাম আছে, তই এইটো প্ৰজেক্ট আছে, কৰি শেষ কৰিহে শুবি, সেইটো ক'ব নালাগে। কাৰণ সোনকালে যেতিয়া উঠিব পাৰে, তেতিয়াও খুব ভালদৰে কামবোৰ কৰিব পাৰে। আৰু মই যিসকল আছে কিশোৰ কিশোৰী ছাত্ৰ ছাত্ৰী, তেওঁলোককো অনুৰোধ কৰিছো, তোমালোকে যদি ভালদৰে কাম কৰিব বিচাৰা, নিজৰ 100% যিমান পটেনচিয়েল দিব বিচৰা, সদায় সোনকালে সোনকালে উঠিবা। কাৰণ সোনকালে শুলেহে তোমালোকৰ যিটো গ্ৰোথ হৰমন, সেইটো নিৰ্গত হ'ব আৰু ভালদৰে ডিচিশন ল'ব পাৰিবা, যিকোনো কাম বেছি ফাষ্টে কৰিব পাৰিবা। সেইটো হ'ল এই 3টা কথা, আমাৰ পুষ্টি, ব্যায়াম আৰু টোপনি। এইটোত সকলো অভিভাৱকে গুৰুত্ব দিব লাগিব। আৰু সদায় মই ক'ম যে আমি আদৰ্শ দেখালেহে ল'ৰা ছোৱালীয়ে কৰিব, আমি সেইটো কাম আমি নিজেও কৰিব লাগিব। তাৰপিছত আমি গুৰুত্ব দিব লাগিব আৱেগিক স্বাস্থ্য। আৱেগিক স্বাস্থ্য অৰ্থাৎ আমাৰ যিটো ইমোচনেল হেল্থ, সেইটোত আমি সাধাৰণতে খুব কম গুৰুত্ব দিওঁ। আমাৰ যে ইমোচনেল হেল্থটো থাকিব পাৰে, কিন্তু সেইটোৱে বহুত ডাঙৰ কাম কৰে। আমি ঘৰখনত এটা মৰম আৰু সহায়কাৰী পৰিৱেশ আছে নে নাই, ইটোৱে সিটোক সহযোগ কৰো নে নকৰো, ইজনে সিজনক পৰ্যাপ্ত মৰম দিওঁ নে নিদিওঁ। বহুতে আমি জানো যে মইতো ভালেই পাওঁ মোৰ ল'ৰাটোক, মোৰ ছোৱালীজনী মই বেয়া পাম নে, কিন্তু প্ৰকাশ নকৰে। ভাবে যে মই মৰম কৰো, যদি বেছিকে যদি প্ৰশংসা কৰো, ল'ৰা ছোৱালী বেয়া হৈ যাব। কিন্তু সেয়া নহয়, আমাৰ ভিতৰত যিমান মৰম আছে, সেই মৰমখিনি প্ৰকাশ কৰিবই লাগিব। সদায় এটা ঘৰখনত সহায় সহযোগকাৰী, মৰম কৰা এটা পৰিৱেশ হ'ব লাগিব। সকলোৱে ভালদৰে এটা মুকলিকে, অপেনলি কথা পাতিব লাগিব। কাৰোবাৰ যদি ল'ৰাটোৰ যেতিয়া বা ছোৱালীজনী বেয়াটো দেখে, সেয়াও কিন্তু আপোনালোকে মুকলিকে ক'ব, খং নকৰাকৈ শান্তভাৱে ক'ব লাগিব। আৰু পৰিয়ালৰ ভিতৰতেই আমি সকলো কথা শিকিব পাৰো, ইজনে সিজনক কেনেকে, ইজনে সিজনৰ প্ৰতি সহানুভূতিশীল হৈছো নে নহৈছো। ঘৰুৱা 2-এটা কাম আপোনালোকে যেতিয়া কৰিবলৈ দিয়ে ল'ৰা ছোৱালীক, বহু সময়ত আমাৰ এটা ভাৱ থাকে যে ল'ৰা ছোৱালীক নিজৰ আমাৰ আৰ্থিক কি চলি আছে, কেনেকুৱা আছে, সেই কথাবোৰ জানিবলৈ নিদিওঁ, সিহঁতৰ টেনচন হ'ব। কিন্তু সেয়া কথা নহয়, আমাৰ কেনেকে আমি উপাৰ্জন কৰিছো, কেনেকে আমি ব্যয় কৰিব লাগে, সেই সকলোবোৰ আলোচনা ল'ৰা ছোৱালীৰ আগতো কৰিব লাগে। তেতিয়াহে তেওঁলোকেও ভৱিষ্যতে গম পাব যে কেনেকে হয় উপাৰ্জন, আয় কৰিব লাগে, কেনেকৈ মূল্য বুজি পাব নিজৰ উপাৰ্জনৰ, বা প্ৰত্যেকটো মানি যে এটা এনাৰ্জি,
সেইখিনি ভালদৰে যে প্ৰয়োগ কৰিব লাগে সেই কথা, আৰু তাৰ আঁৰত যে বহুখিনি কষ্ট সোমাই থাকে সেয়াও জানিব তেওঁলোকে। সেয়া কিন্তু কেতিয়াও খঙেৰে নহয় যে কিবা এটা বস্তু খুজিলে কেতিয়াও ক'ব নালাগে ইমান কষ্টকে উপাৰ্জন কৰিছো, পইচা গছত লাগে নেকি, এনেকুৱা ধৰণৰ কথা কেতিয়াও ক'ব নালাগে। সদায় প্ৰত্যেকটো বস্তু কিয় প্ৰয়োজন আমাৰ, তাৰ পৰা কেনেকৈ কিমান কষ্ট কৰি বস্তুটো অৰ্জন কৰা হৈছে বা তাৰ লগত কিমানখিনি আমাৰ শ্ৰম আছে, এই পইচাৰ কিমান মূল্য, সেই বস্তুখিনিহে তেওঁলোকক শিকাব লাগে। আৰু মানসিক স্বাস্থ্য যিটো বহুত প্ৰয়োজনীয়, মানসিক স্বাস্থ্যৰ ওপৰত আমি বহুত গুৰুত্ব দিব লাগিব। কাৰণ আজিকালি শিশুৰ সঁচাকৈয়ে বহুখিনি ষ্ট্ৰেছ আছে, কাৰণ স্কুলতো বহু সময়ত বহু কাম দিয়ে, শেষ কৰিব যদি নোৱাৰে, আৰু বহু সময়ত আজিকালি পাঠ্যপুথিৰ বহিৰ্ভূত বহুবোৰ কামত ল'ৰা ছোৱালী ব্যস্ত থাকে। কোনোবাই সেইটো চেছ খেলে, কোনোবাই সেইটো গান গায়, কোনোবাই সেইটো কিবা কৰে, ঢেৰ মানে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ আছে। গতিকে নিজৰ চিলেবাছৰ কাম কেতিয়াবা কৰিবলৈ সময় নাপায় আৰু তেতিয়া তেওঁলোকে এটা ষ্ট্ৰেছত ভোগে। গতিকে মই অনুৰোধ কৰিম অভিভাৱকসকলক, ল'ৰা ছোৱালীক বহুবোৰ বিষয়ত, এক্সট্ৰা কাৰিকুলাৰ বিষয়ত তেওঁলোকক আগবাঢ়ি যাবই লাগিব, নাটক কৰিব লাগিব, গান গাব লাগিব, বক্তৃতা দিব লাগিব, আৰ্ট কৰিব লাগিব। এইবোৰত ইমান বেছি জোৰ নিদিব, তেওঁলোকে যিটো বিষয় ভাল পায় সেইটো বিষয়ত কৰিবলৈ দি বাকী আচলতে এখন ৰুটিন আপোনালোকে বনাই দিবই লাগিব তেওঁলোকক, কোন সময়ত কোনখিনিত বেছি সময় দিব লাগিব, ক'ত কম সময় দিব লাগিব, সেইখিনি কথা তেওঁলোকৰ লগত বহি আপোনালোকে থিৰাং কৰিব লাগিব। বহু বেছি কম্পিটিশ্যনৰ কাৰণে তেওঁলোকক বেছি প্ৰতিদ্বন্দ্বিতাই তেওঁলোকৰ মাজত প্ৰতিদ্বন্দ্বিতাৰ ভাৱ হয় আৰু মানসিক চাপ তেওঁলোকৰ বৃদ্ধি কৰে। গতিকে লগতে সকলোকে মাইণ্ডফুলনেছৰ অনুশীলন, যিটো মননশীলতাৰ অনুশীলন, সেই কামটো অভিভাৱকেও কৰিব লাগিব, ছাত্ৰ ছাত্ৰীকো কৰিবলৈ দিব লাগিব। মাইণ্ডফুলনেছ হ'ল আমি যিটো কাম কৰিছো মানে আমাৰ আটাইকেইটা ইন্দ্ৰিয় তাত সংযোগ হৈছে নে নাই, আমি বৰ্তমান মুহূৰ্তত আছো নে নাই। আমি যদি কিবা এটা, তেওঁলোকে যদি পেইন এডালো উঠাইছে, ভালদৰে যাতে অনুভৱ কৰে যে মই এনেকুৱা এডাল পেইনেৰে লৈছো, লিখিছো। কিবা বস্তু এটা যদি খাইছে, ভালকে খোৱাৰ স্পৰ্শটো মুখলৈ নিছে, কেনেকে চুবাইছে, সেইবোৰ মাজে মাজে তেওঁলোকক অনুভৱ কৰিবলৈ দিব লাগে। আটাইকেইটা ইন্দ্ৰিয়ক মাজে মাজে ল'ৰা ছোৱালীক চকু বন্ধ কৰি জাষ্ট কাণখন আপোনালোকে কাণৰ সেইটো ইন্দ্ৰিয়ক চকু বন্ধ কৰি ক'ব লাগে যে 3টা শব্দ কি শুনিছা, চকু বন্ধ কৰি কোৱাচোন, এই মাত্ৰ তোমালোকে 3টা শব্দ কি শুনিছা। তেতিয়া তেওঁলোকৰ তালে মন যাব, নিজৰ ইন্দ্ৰিয়টোক 3টা শব্দ ক'লে। কেতিয়াবা চকু মেলি ওচৰত থকা 5টা একে কালাৰ কোৱাচোন, 5টা এইটো কালাৰৰ বস্তু 5টা কোৱাচোন, তেনেকে সুধিব পাৰে। বা কেতিয়াবা চকু বন্ধ কৰি হলেও নিজক সাৱটি লবলৈ স্পৰ্শটো অনুভৱ কৰিবলৈ দিব পাৰে। কেতিয়াবা গোন্ধ, নিজৰ এটা গোন্ধ থাকে, প্ৰত্যেকটো বস্তুৰ এটা গোন্ধ থাকে, খাদ্যৰ গোন্ধ থাকে। তেনেকে আমি আটাইকেইটা যেতিয়া ইন্দ্ৰিয়ক মাজে মাজে তেওঁলোকক যদি অনুভৱ কৰিবলৈ দিওঁ, সেইটো তেওঁলোকৰ মাইণ্ডফুলনেছ, যিটো মননশীলতা, ফ'কাছ বৃদ্ধি কৰিব পাৰে। সেইবোৰ কাম কিন্তু আমি অভিভাৱকে কৰিব লাগিব। হয়তো ল'ৰা ছোৱালীয়ে নিবিচাৰিব পাৰে, কিন্তু মাত্ৰ 5 মিনিটৰ কাম কেতিয়াবা একেলগে বহি তেনেকে অলপ সময় দিনটোৰ উলিয়াই যদি কৰিব পাৰে। আৰু যিসকল ছাত্ৰ ছাত্ৰী আছে, যিসকলে নিজক সঁচাকৈয়ে প্ৰত্যেকটো ক্ষেত্ৰতে আগবঢ়াই নিব বিচাৰে, তেওঁলোকেও এইটো কাম যদি কৰে মননশীলতাৰ, তেওঁলোকে প্ৰত্যেকটো কাম এনজয় কৰিব পাৰিব। আৰু প্ৰত্যেকটো কামত যেতিয়া নিজৰ 100% দিব পাৰিব, প্ৰত্যেকটো কামত ছাকচেছফুল হবই হব। আৰু গোটেই ঘৰখনতে এটা মানসিক চাপমুক্ত পৰিৱেশ সৃষ্টি কৰিবই লাগিব। যদি আমি পিতৃ মাতৃয়ে, অভিভাৱকসকলে নিজৰ মাজতে সদায় মানে মতবিৰোধ হৈ থাকে, হাই কাজিয়া হৈ থাকে, তেতিয়াও ঘৰখনৰ পৰিৱেশ কেতিয়াও সুস্থ হৈ নাথাকে। গতিকে এই বিষয়ত আমি যিহেতু আমি পৃথিৱীলৈ আনিছো সন্তানসকলক, সুস্থ এটা পৰিৱেশ দিয়াটো আমাৰ দায়িত্ব। গতিকে আমাৰ নিজৰ মাজত যিমানেই মতবিৰোধ নাহক কিয়, কেতিয়াও সেই ল'ৰা ছোৱালীক যাতে প্ৰভাৱিত হবলৈ আমি নিদিওঁ, সেয়া কিন্তু আমি মনত ৰাখিব লাগিব। আমাৰ নিজৰ ইগ', নিজৰ কিছুমান অহংভাৱ, মই সেইটো কাৰণে আমি কাজিয়া কৰো ন, মই কোৱা কথাটো তেওঁ কিয় নুশুনিলে, তেওঁ মোৰ কোৱা কথাটো কিয় নুশুনিলে, সেই ভাৱত তেওঁ ভুল কৰিছে, মই শুদ্ধ কৰিছো, সেই ভাৱতে আমাৰ কাজিয়াবোৰ হয়। সেই ইগ'টো ল'ৰা ছোৱালীৰ স্বাৰ্থৰ খাতিৰত অলপ সৰু কৰি, ঠিক আছে মই হাৰি দিলো, মই ভুল নহয়, তথাপিও মই মানি ললো, সেই বুলি যদি অকমান হেৰি হৈ থাকিব পাৰে, ঘৰখনৰ পৰিৱেশ অকমান সুস্থ হৈ থাকে। তাৰোপৰি এখন ৰুটিন খুব প্ৰয়োজনীয়, প্ৰত্যেকজন ব্যক্তিৰ বাবে প্ৰয়োজনীয়। মই কেৱল ছাত্ৰ ছাত্ৰীৰ কাৰণে বুলি কোৱা নাই, শিশুসকলৰ কাৰণেও বহুত প্ৰয়োজনীয়, পিতৃ মাতৃৰ কাৰণেও বহুত প্ৰয়োজনীয়। কাৰণ আজিকালি আমাৰ কামৰ সংখ্যা দেধাৰ, বহু কাম কৰিব লাগে সকলোৱে।
বহু কাম থাকে গতিকে আমি যদি এখন ৰুটিন বনাই লওঁ তেতিয়া আমি গম পাওঁ নহলে সময়বোৰ কেনেকৈ যায় কেতিয়াবা ফোনটো ললে ফোনটো স্ক্ৰল কৰি কিবা ইউটিউব খুলিলে আজিকালি অসংখ্য কিবা ৰিল চালে সময় কেনেকে গ'ল গমেই নাপায় এঘন্টা গুচি গ'ল গতিকে আমি যদি সময়টো কেনেকে কোন সময়ত কিমান কৰিম সেইটো যেতিয়া গম পাওঁ তেতিয়া আমাৰ দিনটো বহুত ভালদৰে যায় কেতিয়াবা আমি চাবও সুবিধা পাওঁ যে আচ্ছা মোৰ এখন ৰুটিন বনালো আজি মই এইটো সময়ত এইটো কৰিব নোৱাৰিলো মোৰ ৰুটিনখন অকমান ঠিক কৰিম নিজক কাৰেক্ট কৰাৰ সুবিধা পায় যদিহে আমাৰ এখন ৰুটিন থাকে আৰু এই কামটো শিশুসকলৰ লগত বহি অভিভাৱকসকলেও কৰিব লাগে নিজৰ কাৰণেও বনাব লাগে তেওঁলোকৰ কাৰণেও বনাব লাগে ৰাতিপুৱা কোন সময়ত শুব কোন সময়ত উঠিব সেই সময়টো সকলোৱে ঠিক কৰি ল'ব লাগে আৰু শুৱাৰ আগতে শিশুক কণ্ডিশ্যনিং কৰি ল'ব লাগে যে আজি ৰাতিপুৱা তুমি কিমান সময়ত উঠিবা তেওঁ যি সময়ত উঠিম বুলি কয় ঠিক সেই সময়তে যদি আমি প্ৰত্যেক দিনাই শুৱাৰ আগতে তেওঁটো নিজে এটা চুজ কৰিব ন যে কিমান বজাত উঠিবা 6 বজাত উঠিবা নে 7 বজাত উঠিবা তেনেকে যেতিয়া নিজে কব এটা সময় তেতিয়া আমি সেই সময়ত উঠাব পাৰিম লাহে লাহে আৰু নুঠিলেও কেতিয়াও কিন্তু কাজিয়া বা গালি পাৰি উঠাব নালাগে এইটো কথা সকলোৱে যাৰ একদম সৰু শিশু আছে সদায় মনত ৰাখিব যেতিয়া ৰাতিপুৱা উঠাব সদায় পজিটিভ এফাৰ্মেশ্যন দি উঠাব লাগিব বহুতে এইটো নুঠেই উঠিছ নাই পানী ঢালি দিম মূৰত এনেকে ধৰণৰ কয় স্কুল যাব নোৱাৰো শুয়ে থাকো ঢেৰ কিবা কিবি কয় শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে কিয় শিয়াল বনাই দিলে ল'ৰাটোক নকব কেতিয়াও পজিটিভ এফাৰ্মেশ্যন দিব কব যে আৰে উঠাচোন ইমান তুমি আজি ইমান ধুনীয়া চোৱাচোন ভৰ হৈছে আজি দিনটো এটা তোমাৰ কাৰণে উপহাৰ তোমাৰ কাৰণে এটা ছাৰপ্ৰাইজ হৈ আছে দিনটো তোমাৰ কাৰণে উপহাৰ উঠাচোন তেনেকে কেতিয়াবা যদি সেই সময়ত উঠিবও নোৱাৰে লাহেকে পিছততো উঠিবই সময়ত উঠিলা লাহেছো আজি তুমি এটা বস্তু হেৰুৱালা মিছ কৰিলা আজি ৰাতিপুৱা এটা সুন্দৰ মুহূৰ্ত তুমি মিছ কৰিলা গতিকে ৰাতিপুৱা পজিটিভ তুমি কবা তুমি বহুত পাৱাৰফুল হয় তুমি বহুত ছাকচেছফুল হয় এই পাৱাৰফুল সৰু কেঁচুৱা এটা কাৰোবাৰ ধৰা আছে সেই কেঁচুৱাটো একো বুজি নাপায় কিন্তু সেই কেঁচুৱাটোকো বহুতে এনেই বেয়া এই দুষ্ট এই আমুক এনেকৈ বহুতে মই দেখিছো বেয়া কথা ল'ৰা ছোৱালী শিকায় তেওঁ ল'ৰা ছোৱালী মুখত শুনি ভাল পায় সেইবোৰ কিন্তু ভুলতো কৰিব নাই ল'ৰা ছোৱালী যিমান পাৰা ভাল শব্দ ভাল কথা শিকাব লাগে এফাৰ্মেশ্যন ৰাতিপুৱাই তেওঁৰ লগত খেলোতেও কব লাগে আচ্ছা নামটো লৈ কব লাগে ধৰা মানে মোৰ ল'ৰাটোৰ নাম বিশাল কব লাগে মোৰ বিশাল ইমান শক্তিশালী ইমান পাৱাৰফুল তেনেকে ধেমালি কৰোতে আমি শিশুৰ লগত কথা নাপাতো জানো তেনেকেই যদি আমি কথা পাতো হেৰি কৰো সেই পজিটিভ ভাৱখিনি ল'ৰা ছোৱালীৰ ভিতৰত যেতিয়া যায় তেনেকেই ল'ৰা ছোৱালী শক্তিশালী হ'ব পাৰে কাৰণ আমি যি ভাবো সেয়াই আমাৰ ভিতৰত যায় আৰু সেয়াই আমি বাহিৰত হ'ব পাৰো আমাৰ অজানিতে আমাৰ মনৰ ভিতৰত বহুখিনি নিগেটিভ কথা সোমায় সেই নিগেটিভ কথা আমি কিন্তু ল'ৰা ছোৱালীকো শব্দ কোনো মাক বাপেকে নিবিচাৰে যে মোৰ ল'ৰা ছোৱালী বেয়া হওক গৰু হওক গাধ হওক কিন্তু মুখেৰে কিন্তু কয় পাছত কয় মই খঙতে কৈ দিলো খঙতে বেয়াকে গালি পাৰিলো কিন্তু সেই সময়টো কিয় আহিলে খং কথা আমি যে নিজে সেই এৱাৰনেছ নহয় আমি নিজক যে সেই কণ্ট্ৰল সেই ব্ৰেকটো নলগাও সেইকাৰণে আহি যায় আমি যদি অভ্যাস কৰো কবলৈ পজিটিভ অভ্যাসনৰো কৰ্ণপথে কৰে মাৰে হৰ বুলি কয় যে অভ্যাস কৰিলে কাণৰ বিন্ধাটোৱে দি খৰ মাৰি দিব পাৰে গতিকে আমি কিয় পজিটিভ শব্দ কেইটামান কৈ থাকিব নোৱাৰো অভ্যাস কৰি তেনেকে যদি ল'ৰা ছোৱালীক সৰুৰে পৰা আমি পজিটিভ কবলৈ শিকাও নিজেও যদি কওঁ ঘৰখনৰ এটা সুস্থ পৰিৱেশ সৃষ্টি হ'ব আৰু ল'ৰা ছোৱালী সুস্থ পৰিৱেশত যেতিয়া ডাঙৰ হ'ব আপোনালোকৰ লাহে লাহে সকলো সমস্যা চিন্তা টেনচন নাইকিয়া হবই হ'ব কাৰণ ল'ৰা ছোৱালী যেতিয়া সফল হ'ব আপোনালোকৰ বহুখিনি চিন্তা নাইকিয়া হ'ব কাৰণ আমি অযথা বহু সময় চিন্তা কৰি থাকো সি নপঢ়ে সি ইমান দেৰি মোবাইল চাই থাকে কি হ'ব কি নহ'ব সেইবোৰ আমি ফিউচাৰক লৈ বেছি চিন্তা কৰাতকে আমি যে পজিটিভ ভাবো ভাল হৈছে সদায় যদি কৈ থাকো তুমি পাৰিছা চোৱা কিয় নোৱাৰিছা তুমি পঢ়িব পাৰিছা আৰু প্ৰত্যেকটো দিনাতে এটা যদি এচিভমেন্ট কৰিছে আজি অকমান বেছি পঢ়িছে যদি 5 মিনিটটো বেছি পঢ়িছে উৎসাহিত কৰক কওক যে আচ্ছা তুমি আজি 5 মিনিট ভাল বেছি পঢ়িছা খুব ভাল কথা কেতিয়াবা নম্বৰ 1 নম্বৰ যদি বেছি পায় নিজতকে সদায় কম্পেয়াৰ তুলনা কৰিব দিব নিজৰ লগত কেতিয়াও আনৰ লগত নকৰিব আনেচোন হায়েষ্ট মাৰ্ক পালে আনে 80% পালে আনে 90% পালে নহয় নিজে এইটো পৰীক্ষাত কিমান পালে তাতকে ইমানখিনি বেছি পাইছে সেইটোতে সদায় এনকাৰেজ কৰিব সেইটোৱে সদায় সুখী হ'ব আনৰ লগত কেতিয়াও কম্পেয়াৰ নকৰিব নিজৰ ল'ৰা ছোৱালী প্ৰত্যেকজন ল'ৰা ছোৱালী অনন্য অদ্বিতীয় আৰু অতুলনীয় আমি প্ৰত্যেকজন ব্যক্তিয়ে অনন্য অদ্বিতীয় আৰু অতুলনীয় কোনোবা বেছি ভাল কোনোবা বেছি বেয়া নহয় নিজৰ ভাগে প্ৰতিজনেই ভাল এটা যদি ফল আমি আপেল এটা কমলা এটা আমি জানো তুলনা কৰিব পাৰো আপেলৰ কোৱালিটি আছে কমলাৰ কোৱালিটি আছে আমি মাত্ৰ নিজে নিজৰ শ্ৰেষ্ঠ সংস্কৰণ হ'ব পাৰো শিশুসকলক এইটোৱে শিকাব যে তোমালোকৰ শ্ৰেষ্ঠ সংস্কৰণ হ'ব লাগিব কেতিয়াও আনৰ কথা আনে ভাল কৰিছে যদিও সুখী হবা কাৰণ তেওঁ ভাগে সুখী হৈছে তেওঁ ভাল হৈছে
সেইটোৱে আমাৰ সুখটো বঢ়াব। আনে ভাল কৰিছে, তুমি কিয় কৰা নাই, তুমি কিয় কৰা নাই কৈ থাকিলে কিন্তু মনত সেই প্ৰতিদ্বন্দ্বিতাৰ ভাৱটো আহে আৰু আত্মবিশ্বাস লাহে লাহে কমি যায়। আনে যেতিয়া ভাল কৰে তেওঁকো উৎসাহ দিবলৈ, অভিনন্দন জনাবলৈ কেতিয়াও পাহৰিব নালাগে। আৰু আমি নিজেই আদৰ্শ হব লাগে। মই সদায় কওঁ, সদায় আমিহে আদৰ্শ হব লাগে। ল'ৰা ছোৱালীক ভাল কৰিবৰ কাৰণে আমি আদৰ্শ হব লাগিব। আমি নিজৰ আত্মযত্নত গুৰুত্ব দিব লাগিব। আমি নিজৰ শাৰীৰিক, মানসিক, আৱেগিক স্বাস্থ্যৰ যত্ন দিব লাগিব, কৰিবই লাগিব। নিজক ভাল পোৱা দিব লাগিব। নিজক ভাল পোৱা দিলেহে আমি ল'ৰা ছোৱালীক ভাল পাব পাৰিম সঁচা অৰ্থত। আৰু ল'ৰা ছোৱালীক সৰুৰে পৰাই সেই আত্মপ্ৰেমৰ অভ্যাসটো কৰিবলৈ শিকাব লাগিব। নহলে সেই আত্মবিশ্বাস কমি যায়, নিজকে পাৱাৰলেছ যেন অনুভৱ কৰে। তেওঁলোকে সেয়া হয়তো নকয়, কিন্তু তেওঁলোকৰ আচৰণত সেইবোৰে ফুটি উঠে। লাহে লাহে তেওঁলোক প্ৰতিবাদী হৈ পৰে। গতিকে এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিব য'ত তেওঁ নিজৰ লগত, আপোনালোকৰ লগত আলোচনা কৰিব পাৰে যে মোৰ এইটো হৈছে, এনেকুৱা কাৰণে হৈছে। প্ৰয়োজন হলে আপোনালোকে কোনো অভিজ্ঞ ব্যক্তিৰ লগত আপোনালোকে আলোচনাও কৰিব পাৰে, বা কোনো পেছাদাৰী বা বিশেষজ্ঞৰ লগতো আপোনালোকে আলোচনা কৰিব পাৰে যে এনেকুৱা এনেকুৱা চিটুৱেশ্যন হৈছে, মই কেনেকে আগবাঢ়িব পাৰিম। কাৰণ মানসিক স্বাস্থ্য বহুত প্ৰয়োজন। মানসিক স্বাস্থ্য আৰু মানসিক সমস্যা দুটা বেলেগ বস্তু। মানুহে আগতে মেণ্টেল ডক্টৰৰ ওচৰত গৈছে মানে বেয়া কথা, সেইটো নহয়। কিন্তু যদি প্ৰয়োজন হয় আমি যাব লাগিব। চিকিৎসক হওক, আপুনি কোনো বিশেষজ্ঞ হওক, তেওঁলোকৰ সহায় লবই লাগিব। মানসিক স্বাস্থ্যৰ গুৰুত্ব দিবই লাগিব। মই আগেও কৈছো যে তথ্যৰ ইমানেই বেছি ভৰ হৈছে যে ভাল বেয়া কোনো আমি গম নাপাওঁ। ল'ৰা ছোৱালীও গম নাপায় ভাল চলি আছে নে বেয়া চলি আছে নে, কোনটো কথা ভাল, কোনটো আমি গ্ৰহণ কৰিম, কোনটো নকৰিম। গতিকে ইমানেই কনফিউজ হৈ যায় যে মানসিক স্বাস্থ্যৰ ওপৰত এটা বুজা হৈ যায়। আৰু ঘৰখনৰ কাৰণে আমাৰ শিশুটিৰ সামগ্ৰিক এটা মংগলৰ কাৰণে এটা সুস্থ, চাপমুক্ত এটা পৰিৱেশ অতি প্ৰয়োজনীয়। আৰু সেই যিমানবোৰ নিজৰ ওপৰত যেতিয়া আমি কাম কৰিম, তেতিয়াই আমি আনৰ কাৰণেও কাম কৰিব পাৰিম। সেয়া আমাৰ নিজৰ শিশুৱেই হওক, আমাৰ পৰিয়ালেই হওক, প্ৰয়োজনেই হওক, যাৰ কাৰণেই নহওক কিয়, আমি যেতিয়া প্ৰথমে আৰম্ভণি আমাৰ নিজৰ পৰা হ'ব লাগিব, নিজক যেতিয়া আমি যত্ন দিব পাৰিম, তেতিয়াই আমি আনকো যত্ন দিব পাৰিম। শিশুসকলকো আমি সঠিকভাৱে যদি আগবঢ়াই নিব বিচাৰিছো, তেওঁলোকৰ প্ৰগতি বিচাৰিছো, তেতিয়াহলে আমি নিজক মানসিক চাপৰ পৰা মুক্ত কৰি ৰাখিব লাগিব। আমাৰ ঘৰখন সুস্থ কৰি ৰাখিবই লাগিব। আৰু এটা কথা সদায় মনত ৰাখিব, শিশুসকলৰ প্ৰগতিটোহে চাব, কেনেকে এদিনাতকৈ সিদিনা তেওঁ উন্নত হৈ গৈছে। তেওঁলোক পাৰফেক্ট হব, নিখুঁত হব, ইমান হব, সেনেকুৱা কেতিয়াও এক্সপেক্টেশন নাৰাখিব। তেওঁলোকৰ প্ৰগতিটো, প্ৰগ্ৰেছ কৰিছে নাই, কালিতকে আজি অকণ বেছি এটা বিষয়ত ভাল হৈছে নাই, সেইটোৱে সদায় চাব, সেইটোৱে সদায় লক্ষ্য কৰিব। আৰু প্ৰতিদিনাই কেৱল মৰম, প্ৰশংসা উপচাই পেলাব, প্ৰশংসা কৰিব, উৎসাহ দিব। কেতিয়াও গালি পাৰি, নিৰুৎসাহ কৰি, নিগেটিভ কথা কৈ তেওঁলোকক যিমান ভুল কৰিলেও সেই কামটো কেতিয়াও ভুল নকৰিব। তেওঁলোকে এটা ভুল কৰিছে, আপোনালোকে কিন্তু যদিহে গালি পাৰে, নিগেটিভ কথা কয়, সেইটো কিন্তু আপোনালোকে তাতোতকৈ বেছি ডাঙৰ ভুল কৰিব। সেইকাৰণে আজিৰ পৰা নিজে সংকল্পবদ্ধ হওক যে মই নিজৰ ভৱিষ্যত যত্ন ল'ম, ঘৰখনৰ পৰিৱেশ সদায় এটা সুস্থ কৰি ৰাখিম, ল'ৰা ছোৱালীক সদায় পজিটিভ কথা ক'ম। আপুনি যেতিয়া পজিটিভ কথা ক'ব, ল'ৰা ছোৱালীও আপোনালোকক পজিটিভ কথা ক'ব। গতিকে আজি আমাৰ হাতত যিহেতু বহু বেছি সময় নাই, মই থুলমূলকে এইখিনি মাত্ৰ কথাখিনি কৈছো, যিহেতু ময়ো এগৰাকী মাতৃ, মোৰো দুটা ল'ৰাক মই ডাঙৰ দীঘল কৰিলো। দুইটাই এতিয়া নিজৰ নিজৰ একাডেমিক ক্ষেত্ৰত ভাল কৰিছে। দুইটাই যথেষ্ট যিখিনি আমি বিচাৰো সেইখিনি সুস্থ এজন মানুহ হৈ ডাঙৰ দীঘল হৈছে। গতিকে নিজৰ কেৱল এইখিনি থিয়ৰিটিকেল কথাই নহয়, এইখিনি নিজে ব্যৱহাৰিক যিখিনি কৰি পাইছো সেইখিনি আপোনালোকৰ আগত কৈছো। যদি আপোনালোকৰ কিবা প্ৰশ্ন আছে, কাৰণ সকলোৰে সমস্যাবোৰ বেলেগ বেলেগ, সকলোৰে আণ্ডাৰষ্টেণ্ডিঙো বেলেগ বেলেগ, গতিকে আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে সুধিব পাৰে মোক। আৰু মই ইমানকে কৈ মোৰ কথা ধৈৰ্য ধৰি শুনাৰ কাৰণে সকলোকে ধন্যবাদ। মোৰ বক্তব্য ইমানতে সামৰিছো, বাকী বাইদেৱে আগবঢ়াই নিব বাকীখিনি। আৰু যদি কিবা প্ৰশ্ন আছে মই উত্তৰ দিব পাৰো, মই নিশ্চয় চেষ্টা কৰিম উত্তৰ দিবলৈ। ধন্যবাদ। বাইদেউ আপুনি মিউট হৈ আছে, আকৌ আনমিউট কৰি লওক।
শ্ৰদ্ধাৰ অভিভাৱকসকল, মই ইতিমধ্যে মই ক'বলৈ লৈছো যে বাইদেৱে ইতিমধ্যে সামৰণি মাৰিছে তেখেতৰ বক্তব্যখিনি। যদি আপোনালোকৰ কিবা প্ৰশ্ন আছে তেতিয়াহ'লে নিশ্চয় সুধিব পাৰে। কিবা সুধিবলৈ আছেনে? বহুত আছে যদিও কওক আপোনালোকৰ ফালৰ পৰা। হেল্ল'। হেল্ল'। আপোনালোকৰ ফালৰ পৰা কিবা ক'বলগীয়া থাকিলে ক'ব পাৰে, কওকচোন। মোৰ মাতটো শুনিছেনে বাৰু? হেল্ল'। মোৰ মাতটো শুনিছেনে? আমি শুনিছো। অভিভাৱকসকলে ভিডিঅ' বা অডিঅ' অন কৰি ল'লে ভাল লাগিলেহেঁতেন, কাৰণ যিহেতু অনলাইন সভা সকলোৱে যেতিয়া আমি দেখো, তেতিয়া নহলে কি হয়, চকু মুদি কথা কৈ থকা নিচিনা লাগে। এখন যদি ব্লেংক ৱাললে কথা পাতি থাকে কেনেকুৱা লাগিব? যিসকলে কয় তেওঁলোকৰ এনেকুৱা লাগে যেন আমি ৱাল এখনলৈ চাই কৰি আছো। তেতিয়া সেই কোৱাৰ উৎসাহটো অকমান কমি যায়। গতিকে আপোনালোকে যিসকলে অসুবিধা নহয়, ভিডিঅ'টো অন কৰি দিয়ক। এইখন সময় আপোনালোকৰ কাৰণে উলিওৱা হৈছে। আপোনালোকে যদি সেইখন সময় আপোনালোকে ল'ব পাৰে, আপোনালোক ভাল লাগিব। হেল্ল'। বাকী যিসকলে আনমিউট হৈ যিসকলে ভিডিঅ' অন কৰি আছে, তেওঁলোকে যদি কিবা সুধিব বিচাৰে বা ক'ব বিচাৰে বা যোগ দিব বিচাৰে, কাৰণ এইটো সহযোগিতামূলক অনুষ্ঠান বাইদেৱে কৰিছে, সকলোৰে সহযোগিতাতহে আমি আগবাঢ়িব পাৰো। আৰু ইয়াত নিশ্চয় ছাত্ৰ ছাত্ৰীও আছে, তেওঁলোকেও কিবা প্ৰশ্ন থাকিলে সুধিব পাৰে। কোনোবাই কৈছে কিবা? বাইদেউ আপোনাৰ ক্লাছৰে ষ্টুডেণ্ট সকলো হয়নে তেওঁলোক? 9-10? আপুনি মিউট হৈ আছে। হেল্ল'। কোনোবাই ক'ব খুজিছে কিবা? আপুনি যদি কওকচোন। কোনোবা ছাত্ৰ ছাত্ৰীৰ নাম জানে, তেওঁলোকৰ নাম লৈ আপুনি ক'ব পাৰে, যদি আপোনাৰ ছাত্ৰ ছাত্ৰী হয় তেওঁলোকৰ আছে যদি ইয়াত উপস্থিত। আছে, লুজা ফুকন আছে, লুজা ফুকনৰ মাতৃ আছে। কওকচোন, কিবা ক'ব নেকি? হেল্ল'। কোনোৱে ক'বলৈ আগবাঢ়ি নাহে নেকি? একো নাই নেকি? কিবা প্ৰশ্ন আপোনালোকৰ জানিবলৈ একো নাই নেকি? তাক আপোনালোকে যদি কথাখিনি বুজি বা শুনা নাই, তেতিয়াহ'লে মইতো আৰু আগবঢ়াই নিও একো লাভ নাই বা কৈ থাকিও। সেইকাৰণে আপোনালোকে যদি প্ৰশ্ন সোধে, আপোনালোকে যদি ভিডিঅ' অন কৰে, তেতিয়া আগবাঢ়ে। কোৱা মৃণাল। ভিডিঅ' অন কৰক। মানে অনুপমা নমস্কাৰ আপোনালোকক। প্ৰতিভালৈ নমস্কাৰ। কেতিয়াবা তাৰমানে আমাৰ মিছেছ আৰু মোৰ মানে বহুত মতভেদ হৈ থাকে। এতিয়া মানে আমাৰ সংসাৰত মানে কিবা কাহে চলি আছে। তাৰপিছতে মানে কি হ'ল, এতিয়া মোৰ বেছি চিন্তা মানে মিছেছক লৈ নহয় বা মোক লৈ নহয়, কিন্তু ভৱিষ্যতে ল'ৰাটোৰ গাত যথেষ্ট প্ৰভাৱ পৰিব। তাৰমানে আমাৰ যিমান আবেগিক, মানে তেওঁ মোৰ কথা মানে সহ্য নকৰে, মইয়ে তেওঁৰ কথা সহ্য নকৰে, এনেকুৱা মানে ল'ৰাটোৰ গাত ভৱিষ্যতে বহুত এটা ডাঙৰ প্ৰভাৱ পৰিব, বেয়া হ'ব আৰু এনেকুৱা আৰু। এইটো মানে এটা পৰিত্ৰাণ বিচাৰি আপোনাৰ পৰা এটা হেৰি বিচাৰিছো। সকলো কথা আৰম্ভণি কাৰ পৰা হয়? আমাৰ পৰা।
নিজৰ পৰা হয়নে আমি এইটো গম পাই গৈছো যে ল'ৰা আমি যদি এনেকে থাকো আমাৰ শিশুটি ভাল পৰিৱেশ নাপাব আমি গম পাইছো গতিকে আৰম্ভণি কাৰ পৰা হ'ব লাগিব নিজৰ পৰা আমাৰ লগত থকা ব্যক্তিজন যিমানে ভুল নহওক কিয় আৰম্ভণি মই এতিয়া হাত চাপৰি মাৰিছো হয়নে মই এখন হাতে নামাৰিলো অট'মেটিক বন্ধ হ'ব নাই এখন হাতে মই এনেকে কৰি আছো শব্দ হৈ আছে মই যে বন্ধ কৰি দিলো এখন হাতেৰে কেতিয়াও হেৰি নহয় কিমান দিন কৰিব যাব গতিকে আমি আৰম্ভ কৰিম নিজৰ পৰা সদায় নিজৰ পৰা আৰম্ভ কৰিম কাৰণ আমি এই বস্তুটো যে তুমি জানিছা বহুত ভাল কথা যে শিশুটি আমাৰ এনেকুৱা পৰিৱেশত বেয়া হ'ব আৰু এতিয়া শিশুটিক গুৰুত্ব দি আমি অকল পজিটিভ কথা ক'ব লাগিব তাক তুমি বহুত সি কি শিকিব ডাঙৰ হৈ মাত ফুটিলে কেঁচুৱাতে মাক দেউতাকৰ কাজিয়াখিনি শুনিব তাক সদায় পজিটিভ সেইকাৰণে লাহে লাহে নিজৰ ফ'কাছটো নেগেটিভৰ পৰা পজিটিভলৈ নিব লাগিব শিশুটিকো ক'ব লাগিব যে তুমি বহুত শক্তিশালী তুমি বহুত শান্ত তুমি বহুত ভাল কৈ থাকিব লাগিব আৰু নিজক যেতিয়া সলনি কৰিম আমি সকলোকে সলনি কৰিব পাৰিম ঠিক আছে পাৰিবা নিশ্চয় পাৰিবা ধন্যবাদ তোমাৰ প্ৰশ্নৰ কাৰণে ধন্যবাদ আৰু কোনোবাই বাইদেউ কব বা মোৰ ফালৰ পৰা এটা প্ৰশ্ন আছিলে হয় হয় সকলোকে নমস্কাৰ জনালো আপুনি প্ৰতিভা কাৰ বাইদেউ নমস্কাৰ। গাৰ্জেন আপুনি কৈ দিবচোন আপুনি কাৰ গাৰ্জেন মোৰ মানে ছোৱালী দুজনী মই শিৱসাগৰৰ পৰা বা মোৰ খুবেই আপোন হয় অনুপমা বাইদেউ বাই মোক লিংকটো দিছিলে হয় হয় মই শিৱসাগৰৰ পৰা হেৰি কৰিছো হয় কওক বা এটা প্ৰশ্ন আছিলে বা ল'ৰা ছোৱালীৰ যদি খং বেছি হয় আমি মানে কেনেকৈ কন্ট্ৰল কৰাবলৈ চেষ্টা কৰিম অভিভাৱকৰ দায়িত্ব কেনেকুৱা হ'ব ল'ৰা ছোৱালী খং বেছি হয় বেছি হয় খং প্ৰথমতে আমাৰ অভিভাৱকৰো আহে তাৰ পিছত ল'ৰা ছোৱালীও তেনেকেই খং কৰিবলৈ আৰম্ভ কৰে হয়নে আমি যেতিয়া খং উঠে ল'ৰা ছোৱালী খং উঠে আমি গম পাওঁ ল'ৰা ছোৱালী খং উঠিছে বুলি হয়নে যেতিয়া খংটো লাহে লাহে মাৰ যাব আমি নিজে যিখিনি শিকিছো খং উঠাৰ যিখিনি কৌশল আমি শিকিছো খং উঠিলে আমি কি কৰো আমি যিমান পাৰো দীঘলকে উশাহ লবলৈ শিকাবা পিছত কিন্তু খং উঠাৰ মুহূৰ্তত নহয় তেতিয়া ল'ৰা ছোৱালী খং উঠিব আমি যিমান পাৰো শান্ত হৈ থাকিব লাগিব গম পাইছো যে খং উঠিছে আমি শান্ত হৈ থাকিম যেতিয়া লাহে লাহে খংটো মাৰ যাব লাহে বুজাব লাগিব যে খং উঠিলেই দীঘলকে উশাহ লবা 1 2 3 4 গন্তি কৰিবা উল্টাকে 10ৰ পৰা 1লৈকে গন্তি কৰিবা লিখিব কবা কিবা কাগজত যিটো কাৰণে খং উঠিছে সেই কাৰণটো লিখিব দিবা কাগজত আৰু সেই কাগজখন ফালি টুকুৰা কৰি কৰিব দিবা যিবোৰ আমি ডাঙৰে কৰো খং উঠিব খংটো নাইকিয়া কৰিবৰ কাৰণে সেইবোৰ আমি সৰুখিনিকো শিকাব লাগিব কাৰণ লিখিব জানে 8 9 ৰ ল'ৰা ছোৱালীয়ে লিখিব পাৰে বা 7 ৰ 6 ৰ 5 ৰ ল'ৰা ছোৱালীও লিখিব পাৰে কিবা যদি লিখিব নোৱাৰে এনে জাষ্ট এখন কাগজত লৈ খুব বেছি স্ক্ৰিবলিং কৰিব দিবা এনেকে তাৰপিছত সেইখন ফালি চিৰি খংটো তাতে ওলাই গুচি যাব সেই তেনেকে কৰিব দিলে লাহে হয় কিন্তু ভাল সময়খিনিত বুজাব লাগিব যে খং উঠিলে তুমি এইটো কৰিবা আৰু কি কাৰণে আমি অভিভাৱকসকলে বহি লৈ গম পাব লাগিব জানিব লাগিব যে কি কাৰণে খংটো উঠিলে সেই খংটো উঠাৰ কাৰণ আমিও নেকি আমাৰ ক'ৰবাত সংশোধন কৰিব লগা আছে নেকি সদায় আমি চাব লাগিব আমাৰ ফালৰ পৰা সেইফালৰ পৰা নহয় সদায় আমাৰ ফালৰ পৰা চাব লাগিব আমাৰ ফালৰ পৰা কাৰণ আমি কাকো কন্ট্ৰল কৰিব নোৱাৰো কাকো নিয়ন্ত্ৰণ কৰিব নোৱাৰো আমি নিজে নিজক নিয়ন্ত্ৰণ কৰিব পাৰিম আৰু সেই বস্তুটো যদি তেওঁলোককো শিকোৱা হয় শিশুসকলকো তোমালোকক নিয়ন্ত্ৰণ কৰিব পাৰিবা এইখিনি পদ্ধতি মই শিকাই দিছো তুমি কৰিবই লাগিব বুলি নহয় নকৰিলা এইটো নকৰো সেইকাৰণে নহয় মই শিকাই দিছো এইটো তোমাৰ সদায় চইচ দিব লাগে এইটো তোমাৰ কথা এইখিনি কৰি চোৱা তুমি কিন্তু উপকৃত হবা সেই বুলি ক'ব লাগিব ঠিক আছে থেংক ইউ তোমাৰ প্ৰশ্নৰ আৰু কোনোবাই শ্ৰদ্ধাৰ অভিভাৱকসকল আপোনালোকৰ খুব সীমিত উপস্থিতি মই লক্ষ্য কৰিলো গৰমৰ বন্ধ আৰু দেওবাৰো উপস্থিতি বৰ কম লাগিছে তথাপিও যিসকল উপস্থিত আছে তেখেতসকলৰ পৰা মই আৰু কিবা প্ৰশ্ন যদি আছে জানিব বিচাৰিছো বাইদেউৰ পৰা কিবা জানিবলগীয়া আৰু কোনোবাই কিবা ক'ব নেকি
আপোনালোকে যদি ক'ব বিচাৰিছে আপুনি লিখি দিলেও হ'ব, লিখি দিলেও হ'ব। বেদান্ত বিশাল আছে, বেদান্ত বিশালৰ দেউতাক আছে, মই দেখিছিলো। কিবা কবলৈ আছে নেকি? কোনোবাই কব নেকি আৰু? বা আৰু এটা কথা সুধিবলৈ আছিলে। হয়। মানে হয়। অলপতে শিৱসাগৰত মানে এটা ঘটনা ঘটি গৈছিলে। এজন ছাত্ৰই মানে প্ৰিন্সিপালক মানে ডেগাৰ মাৰি একেবাৰে মাৰি পেলালে। হয়। তাৰপিছতে আৰু দুজনমান মানে ল'ৰা ছোৱালী এনেকুৱা ক্লাছ 9, 10, 8ৰ মানে সিহঁতে পানীৰ বটলত মদ লৈ আহে, আহি পেলাই লগৰ ফ্ৰেণ্ডৰ লগতো শ্বেয়াৰ কৰি মনে মনে মদ খায়। মানে এনেকুৱা ধৰণৰ উশৃংখলতা কিছুমান মানে শুনা পাওঁ আৰু দেখা পাওঁ। আমাৰ ইহঁত দুজনীৰ স্কুলতো এনেকুৱা হয়, 2-এজন ছাত্ৰৰ কথা শুনি থাকো। মানে এইবোৰ কেলে হবলৈ পাইছে, বা ইয়াত অভিভাৱকৰ মানে একো দায়িত্ব নাই নেকি? মানে ঘৰখনৰ পৰিৱেশৰ কাৰণে এইবিলাক হৈছে নেকি? হয়, অভিভাৱকৰ বহুত দায়িত্ব আছে। সেইটো কাৰণে আজি আচলতে এই যে আলোচনা কৰিছে আজিকালি, এই আলোচনা চক্ৰ মানে আমি সময় দিছো, এইটো কাৰণে কৈছো। মেইন প্ৰধান দায়িত্ব কিন্তু আমাৰ। আমি যেতিয়া ঘৰখনত এটা সুস্থ পৰিৱেশ, এতিয়া ধৰা যেনেকে মৃণালে ক'লে আমাৰ মাজত মানে মতবিৰোধ হৈ থাকে, কাজিয়া হৈ থাকে, সেই কাজিয়া খিনি কি হয়? সেই উচ্ছৃংখলতা এটা পৰিৱেশ এটা সৃষ্টি হয়। সেইখিনি সিহঁতৰ মনত সৰুৰ পৰা দি আছে, দেখি আছে, কপি হৈ গৈ আছে। সেই ঘৰত যেতিয়া প্ৰকাশ কৰিব নোৱাৰে, বাহিৰত কৰেগে, বাহিৰত কৰেগে। ঘৰত যেতিয়া ইনটলাৰেঞ্চ থাকে, অসহ্যকৰ পৰিৱেশ, ইটোৱে সিটোক সহ্য কৰিব নোৱাৰে, ল'ৰা ছোৱালীও সেইখিনিকে লৈ বাহিৰলৈ ওলাই যাব। আৰু কেনেকুৱা পৰিৱেশৰ সৃষ্টি হ'ব? গতিকে সমস্ত দায়িত্ব আমাৰ অভিভাৱকৰ, আমাৰ। আমি ঘৰখনত এটা সুস্থ পৰিৱেশ যেতিয়া সৃষ্টি কৰিব পাৰিম, আৰু ল'ৰা ছোৱালীৰ মনত যেতিয়া অকল পজিটিভ 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 আমি ভৰাই যাব পাৰিম, তেতিয়াই ল'ৰা ছোৱালীয়ে কেতিয়াও এনেকুৱা কাম নকৰে। আৰু এতিয়া প্ৰশ্ন হ'ব, ঠিক আছে মোৰ ল'ৰা ছোৱালীকতো মই ভাল পৰিৱেশ দিছো, হেৰি দিছো, স্কুলত গৈতো এনেকুৱা পৰিৱেশ পাব, বা স্কুল নহলেও বাহিৰত কৰবাত গৈছে এনেকুৱা পৰিৱেশ হ'ব, তেতিয়া কি কৰিব? আমি সেইকাৰণে মই পজিটিভৰ কথা কৈছো। আমাৰ নিজৰ ভিতৰত প্ৰচণ্ড শক্তি আছে, সেই বস্তুটো উপলব্ধি কৰাব পাৰিব লাগিব। সেইকাৰণে আমাৰ মানসিক অনুশীলনৰ বহুত প্ৰয়োজন, মানসিক ব্যায়ামৰ বহুত প্ৰয়োজন। ল'ৰা ছোৱালীয়ে যেতিয়া শিকিব যে মোৰ মাজত এই শক্তি আছে, সদায় সিংহৰ এটা, শিয়ালৰ জাক জাক সিংহৰ এটা চাউণ্ডতে গোটেই জীৱ জন্তু মাতটো পলাই লাগিব যায় নে? ধৰিছে। সকলোৱে বাৰু মাতটো মোৰ মাতটো লাগি ধৰিছে নি সকলোৰে? চুমিয়ে ভালকে শুনি আছা? শুনা পাইছো, শুনা পাইছো। তেতিয়াহ'লে বাইদেউৰ চাগে অকমান, যাৰ নাই শুনা তেওঁলোকৰ নেটৱৰ্কৰ চাগে অকমান হেৰি হৈছে। মোৰ ফালৰ পৰা নেটৱৰ্কটো ভালে আছে। আৰু সেইকাৰণে মানসিকভাৱে শক্তিশালী কৰি তোলাটো বহুত প্ৰয়োজনীয়। আজিৰ প্ৰজন্মক মানসিকভাৱে শক্তিশালী কৰি ৰখাটো। আৰু বাইদেউৰ বিষয়টো ভাল লৈছে, মানসিক চাপ। মই ক'লো নহয়, আজিকালি একদম সৰু শিশুৰ, 2-3 বছৰীয়া শিশুৰো মানসিক চাপ হৈছে। কাৰণ আমি কি কৰো? ফোনটো দি দিওঁ, গেম কিছুমান থাকে, ইমান ভয়ানক গেম, অকল মাৰিবলৈ যোৱা ইটো সিটো। তেতিয়া কি হয়? আমাৰ ভিতৰত যিটো কৰ্টিচল, ল'ৰা ছোৱালীৰ কৰ্টিচলৰ সৃষ্টি হয়, সেই হৰমন খিনিয়ে কি কৰে? শাৰীৰিক অপকাৰ কৰিব। আৰু কৰ্টিচলৰ কাম হ'ল ফাইট অৰ ফ্লাইট, হয় পলোৱা নহয় যুদ্ধ কৰা। সিহঁতৰ মনৰ ভিতৰত সেইটো যুদ্ধংদেহী মনোভাৱেই হৈ থাকে। সেইখিনি কি কৰিব? য'তে ত'তে কিবা এটা কাজিয়া হ'ল, লগৰটো মাৰিলে, শিক্ষয়িত্ৰী একো চাবলৈ তেওঁলোকৰ মাজত নাই। আৰু এই যে বেয়া বস্তু খোৱাটো, সেইকাৰণে মই প্ৰথমেই গুৰুত্ব দিছিলো খোৱাৰ যেতিয়া আমি বুজাব পাৰিম শৰীৰৰ এনাটমি, শৰীৰ কেনেকৈ চলে, সকলোৱে, কেৱল ডক্টৰে জানিব লাগিব, নিউট্ৰিচনিষ্টে জানিব লাগিব, ডায়েটিচিয়ানে নহয়, সকলোৰে সেইখিনি সামান্য জেনেৰেল নলেজ থাকিব লাগিব যে কি খাদ্য আমি খাব লাগে আমাৰ শৰীৰটোৰ কাৰণে, কেনেকুৱা ধৰণৰ খাদ্য দিব লাগে, খাদ্যৰ মহত্বটো, আমি যি খাওঁ আমি সেয়াই হ'ব পাৰো, সেই মহত্বটো যাতে আমি নিজেও বুজি পাওঁ আৰু ল'ৰা ছোৱালীকো দিব পাৰো। সৰুৰে পৰা যদি আমি দিব পাৰো, তেতিয়া সেই সকলোবোৰকে প্ৰতিহত কৰিব পৰা নিজৰ ভিতৰত সেই ক্ষমতাটো থাকিব। এপাহ পদুম ফুল, সেইকাৰণে আমি সদায় পদুম ফুল হবলৈ চবেই চেষ্টা কৰিব লাগে। পদুম ফুল ক'ত ফুলে? বোকাত ফুলে। জেং জাবৰ যিমানে নাথাকক, সি উজ্জ্বল হৈ ফুলি থাকে। আমাৰ শিশুটো, আমাৰ অভিভাৱকসকলৰ মনত সেই বিশ্বাস থাকিব লাগিব যে মই এনেকুৱা সুন্দৰ পৰিৱেশ দিছো যে সি বোকাত যাওক, যতেই নাযাওক, সি ধুনীয়া হৈ উজ্জ্বল হৈ ফুলি থাকিবই থাকিব। কিন্তু আমি কেনেকে উলিয়াই দিছো? আমাৰ ঘৰখনত কিটো পৰিৱেশ দিছো? আমি তাহাঁতৰ ভিতৰত কি সুমুৱাইছো? আমি যদি ভয় ভৰাইছো, কৰবাত নাযাবা,
এইটো নহবা এইটো হবা তই যাবি এনেকুৱা হব আমি অকল ভয় খুৱাই আছো নিউজ চাইছো নিউজ আছে ওহো এইটো হৈছে এনেকুৱা হৈছে স্কুলত এনেকুৱা হৈছে ল'ৰা ছোৱালী টিচাৰ মাৰিছে আমি সেইবোৰে চাই থাকো কথা পাতি থাকো ছচিয়েল মিডিয়াত লিখি থাকো কিয় কি গৈ আছে আমাৰ ভিতৰত সেইটোৱে গৈ আছে সদায় শংকা এটা ভয় এটা নেতিবাচকতা এটা গৈ আছে আমি যিটো গৈ আছো যিটো কৰি আছো সেইটোৱে সৃষ্টি কৰি গৈ আছো সেইকাৰণে আমি স্ক্ৰীন টাইম একদম কমাব লাগে নিজেও ল'ৰা ছোৱালীকো এটা সময় বান্ধি দিব লাগে ইমানখিনি সময় চাবা এইটো বস্তু চাবা যিমান আমি নেগেটিভ চাম আমি সিমান নেগেটিভ আকৰ্ষণ কৰিম গতিকে এই কথাখিনি সকলো অভিভাৱকে মন দিলে ভাল হ'ব সমাজখন ভাল হ'ব আজি অভিভাৱকসকল ভাল হোৱা বা ল'ৰা ছোৱালীক কাৰোবাৰ ভাল হোৱাটো সেইজন অভিভাৱকৰে দায়িত্ব নহয় আচলতে সমাজখন যদি ভাল হ'ব লাগে আমাৰ প্ৰতিজনৰে দায়িত্ব আৰু সেইকাৰণে আজি বাইদেউ যেতিয়া ক'লে মই নিজৰ মাজত আজি মোৰ এখন অলপ সময়ৰ পিছত বেলেগ এখন মিটিঙলৈ মই ওলাই যাব লাগিব তথাপিও মই বাইদেউ দিছো কাৰণ এইটো দায়িত্ব আমাৰ সকলোৰে আমি যদি নিজক এজন সৎ নাগৰিক বুলি ক'ব বিচাৰো আমি যদি নিজক এজন সৎ মানুহ বুলি ক'ব বিচাৰো তেতিয়াহ'লে আমাৰ এইখিনি দায়িত্ব আমাৰ সমাজখন সুস্থ কৰি ৰাখিবলৈ আমি নিজৰ ফালৰ পৰা যিমান অৰিহণা দিব পাৰো সিমান দিব লাগিব মই মোৰ ফালৰ পৰা অকমান মোৰ সমাজ মোৰ ল'ৰা ছোৱালীকেইটাক মই শক্তিশালী কৰি দিলো মোৰ ল'ৰা ছোৱালীক সেইটোও মোৰ কাৰণে সমাজৰ এটা অৰিহণা মোৰ ল'ৰা ছোৱালী ডাঙৰ হৈ গ'ল মই মোৰ চুবুৰীয়াক হেৰি কৰিব পাৰিছো সেইটো মোৰ কাৰণে ডাঙৰ অৰিহণা মোৰ সাৰ্থকতা মোৰ জীৱনৰ সেইটো ভাবিব লাগিব সেয়াই সিমানে বহু ক'ব লগা থাকে কিন্তু বহু সময়ৰ আমাৰ হেৰি অভাৱ মই সুধিম বা হয় থেংক ইউ হয় মই ক'ম বুলি ভাবিছো বা হয় হয় নমস্কাৰ প্ৰতিভা বাইদেউ আৰু সকলোকে নমস্কাৰ জনাইছো যে মই এখন প্ৰাইমেৰী স্কুলত কাম কৰো কিন্তু তাত আৰু উচ্চ খণ্ডতো বেলেগ এটা জেগাত আছে মানে এতিয়া মানে কি হৈছে আমি সেই হায়াৰ লেভেলৰ ষ্টুডেন্ট খিনি চাই আৰু আমি প্ৰাইমেৰী লেভেলৰ পৰাই চাই ষ্টুডেন্ট খিনি কিন্তু চাওঁ সিহঁতি গৈ পেলাই কি কৰে আমিয়ে পঢ়াই যাওঁ আমাক ৰাস্তাত দেখিলেও নামাতে বা হেৰি নকৰে বা আমি কেতিয়াবা একেলগতে কিবা ফাংচন পাতিলে আমি যদি তেওঁলোকক মানে শাসন কৰো বা ধৰক ভালকে থাকিব লাগে বেলেগে কিন্তু তেওঁলোকে আমাৰ মানে কথা কোনো গুৰুত্বই নিদিয়ে তাৰপিছত এতিয়া বৰ্তমান শিশু মানে শাসনৰ পৰিৱৰ্তে অনুশাসনৰ প্ৰয়োজনীয়তা আছে মানে সেই সম্পৰ্কে সেই সম্পৰ্কে বা অকমান বুজাই দিবচোন বস্তুটো মানে কেনে ধৰণে নিলে ভাল হ'ব মানে সৰুৰ পৰাই যদি আমি ভেটিটো ভাল সুদৃঢ় কৰিব পাৰো সেইটোৱে মই সেইটোৱে কৈছো সৰুৰে পৰা কেঁচুৱাটো মাত নুফুটাৰ পৰা আমি যদি পজিটিভ কথা কৈ থাকো শিশুটিক কেতিয়াও শিশুটিক দায়িত্ব লবলৈ আমি নিশিকাও ৰেচপনচিবিলিটি ল'ব নিশিকাও একাউণ্টেবিলিটি সিহঁতক ল'বলৈ নিশিকাও পিছত ৰেচপনচিবিলিটি দিওঁ এতিয়া বহুতে কোনে হয়তো কৰে কেঁচুৱা এটাই যেতিয়া ধপকে পৰি যায় কান্দে তেতিয়া আমি কি কৰো বহুতে কি কৰে মাটি পকাত মাৰিব দুখ পালা মাৰি দিছো মই পকাখনে দুখ পাই দিলা কি কৰিলো আমি শিশুটিক কেনেকে আমি তাক হেৰি কৰিলো কণ্ডিচনিং কৰিলো যে মই মোৰ কামৰ কাৰণে ৰেচপনচিবল নহয় পৰি যোৱাটো হেৰি নহয় পৰি যোৱাটো দুখ মানে টেবুলখন বা ফ্ল'ৰটোৰ পকাখনৰ মজিয়াখনৰ আমি সৰুৰে পৰা একাউণ্টেবিলিটি লেবলে ল'ৰা ছোৱালীক শিকাব লাগিব যে তুমি পৰিলা তো এইখনত মাৰি দিও সেইটো নহয় পৰিলা কোনো কথা নাই এতিয়াৰ পৰা নেক্সট টাইম তুমি অলপ সময় যে কান্দি থাকক নেক্সট টাইম তুমি অকণ ভালকে চাবা খোজকাঢ়িলেতো মানুহ পৰিবা আকৌ উঠিবা কেতিয়াবাতো দুখ পালে একো নহয় আকৌ ভাল হৈ যাব পৰি আমি শিকিম সেই কথাটো শিকাব লাগিব আমি শুদ্ধকে ক'ব লাগিব সৰু ল'ৰা ছোৱালীৰ কাৰণেই বুলি আমি কিছুমান এনেই মিছা কথা কৈ তেওঁলোকক হেৰি কৰি ৰাখো সেইটো এটা ডাঙৰ একদম গলিৰ পৰা যেতিয়া আমি শুদ্ধ কৰি যাম তেতিয়া নিশ্চয় ল'ৰা ছোৱালী আমাৰ সমাজে ভাল হ'ব আৰু আমি এটা সদায় আশা ৰাখিব লাগিব যে নহয় এতিয়া এনেকুৱা হৈছে ল'ৰা ছোৱালী খিনি ভাল হ'ব সেই আমাৰ ভিতৰৰ মনত সেইটো ভাৱ থাকিবই লাগিব সাময়িক এটা পৰিৱেশৰ কাৰণে কিবা এটাৰ কাৰণে এনেকুৱা হৈছে হ'বই লাগিব আমি যিমান পাৰো তুমি যিটো কৈছা অনুশাসন ঘৰখনত আমি অভিভাৱকসকলৰ বহুত দায়িত্ব সেইটোৱে মই কৈছো আমাৰ ডাঙৰ সকলৰ দায়িত্ব যে আমি এটা অনুশাসন এটা ৰুটিনৰ কথা মই যিটো ৰুটিন মানি চলিব লাগিব ৰাতিপুৱা আমি শুই উঠি কেনেকে কৃতজ্ঞ হ'ব লাগিব ৰাতিপুৱা শুই উঠি যদি কৃতজ্ঞ হ'বলৈ আমি পজিটিভ কথা ক'বলৈ শিকো সেই বস্তুখিনি যেতিয়া ঘৰখনৰ পৰা আৰম্ভ কৰি যাম ল'ৰা ছোৱালী নিশ্চয় ভাল হ'ব আৰু মই আকৌ কওঁ যে এই নতুন প্ৰজন্ম শিশু ভাল হৈ যোৱাৰ বা ভাল কৰা আমি বিকাশ কৰা মতে হোৱাৰ দায়িত্ব কিন্তু আমাৰ দায়িত্ব তেওঁলোকে যদি নাইও কৰা ৰেচপেক্ট আমি ভাবিব লাগিব আমাৰ ক'ত হেৰি হৈছে আমি নেক্সট প্ৰজন্মখিনিক মই কেনেকে কৰিব লাগিব বা তেওঁলোকক আমিয়ে নিজে আগে মাতিম ভালে আছানে নাই মতা নামটো জানো ভালে আছে ভালে থাকিবা আমি সৰু হৈ দিলেও কোনো কথা নাই কোনো কথা নাই আমি সৰু হৈ নাযাওঁ আচলতে আমাৰ ইগ'টো সৰু হয় ইগ' যিমান সৰু হয় আমি সিমান ওপৰলৈ উঠিব পাৰিম ধন্যবাদ বা নমস্কাৰ
নমস্কাৰ, ভাল লাগিছে এজন শুনা পাইছে? অভিভাৱকে। হয়, শুনিছো। মই আপোনাক আনি লৈছো স্পটলাইটত। বাইদেউ এই হয়। আমাৰ স্কুলৰ বাইদেৱে মানে কেইবাবাৰ কৈছে কোনোবাই কওক আচলতে হয়। আপোনাৰ কথাখিনি শুনি আছিলো, খুব ভাল লাগিছে। ভিডিঅ'ত অহা হয়। নাছিলো, মানে হয়। ঘৰত ভিডিঅ'ত অহা নাছিলো। কথাখিনি বৰ গ্ৰহণযোগ্য কথা। এই কথাখিনি আচলতে আমি জানো, হয়। সকলোৱে জানে, হয়। কিন্তু আপোনালোকে উপস্থাপন বা এটা যিটো পৰিৱেশ সৃষ্টি কৰিছে, হয়। মই প্ৰথমতে আমাৰ স্কুলৰ বাইদেউক ধন্যবাদ দিম নিশ্চয়। হয়। আৰু লগতে আপোনাক আচলতে আপোনাৰ মই পৰিচয়টো গম নাপাওঁ, অকণমান বাইদেউ পৰিচয়টো মোক ক'বনে? এতিয়া ধৰক পৰিচয়টো দি থাকিলে আমাৰ সময়খিনি গুচি যাব। মই এগৰাকী সাধাৰণ লেখিকা, মই এগৰাকী হেল্থ কোচ আৰু মানে মই লাইফ কোচ, মানুহক অকমান জীৱন বিষয়ক শিক্ষা দিও। মোৰ লগত আছে বহুখিনি শিক্ষক শিক্ষয়িত্ৰী, ইনফেক্ট মোৰ লগত এনেকুৱাও আছে যিসকলে বিদেশত গৱেষণাও কৰি আছে সাইকলজিৰ ওপৰত, মনোবিজ্ঞানৰ ওপৰত। তেওঁ মোৰ প্ৰশিক্ষাৰ্থী। গতিকে বহু প্ৰয়োজনীয় হয়, কাৰণ অভিজ্ঞতাই বা অধ্যয়নে গৱেষণাই সেইখিনি কথা মোক শিকাইছে। সেইকাৰণে আজি ক'বৰ কাৰণে বাইদেৱে যেতিয়া ক'লে, মই আপোনালোকৰ আগত আহিবলৈ সাহস কৰিলো। আচলতে আৰু মোৰ আপোনালোকে সুধিবলগীয়া বাইদেউ বিশেষ একো নাই, হয়। সুধিবলগীয়া একো নাই, হয়। প্ৰায়খিনি কথা শুনিলো, ভাল লাগিলে। মই হয়। অকমান অভাৱ অনুভৱ কৰিছো, আমাৰ এওঁ একচুৱেলি পথাৰলৈ গৈছে। মোৰ হয়। অনুভৱহে হৈছিলে হয়। শুনিব লাগিছিলে। হয়। তাৰপিছতে মই অকলে কথাখিনি শুনি মই মাত্ৰ হয়। আপোনাক ধন্যবাদ দিবলৈ আৰু এই আছো যে প্ৰমাণ দিবলৈহে হয়। কৰিছো। বৰ ভাল লাগিলে। খুব ভাল লাগিলে আপুনি যে আৰু সঁহাৰি মই জনালে, এই কাৰণ আপোনালোকৰ কাৰণে এই অনুষ্ঠান। শিশুৰ লগত মই নিজেও লাগি থাকো, মই শিশুৰ মনোভাৱো বুজি পাওঁ। আপোনাৰ হয়। কথাখিনিয়ে মোক খুব টান কৰিছে, জানো যদি এটা ধুনীয়াকে মানে সজাই কৈছে যে কথাখিনি, মানে ভাল লাগিলে। সেইটো কাৰণে আপোনাক ধন্যবাদ দিবলৈ কলো। অশেষ ধন্যবাদ, আপোনাকো অশেষ আপুনি ধন্যবাদ। কাৰ দেউতাক কথাটো ক'লে ভাল পালোহেঁতেন। আদিত্যৰ দেউতাক, আদিত্য বাহৈ, হয়। সন্মান শ্ৰেণী আদিত্য বাহৈ। হয়, আদিত্য বাহৈ মই দেউতাক। হয়, ঠিক আছে, ধন্যবাদ। ধন্যবাদ, ভাল লাগিল। আপুনি সহযোগ কৰিলে, ভাল পালো। আৰু কোনোবাই কৰিব নেকি বাৰু সহযোগ? মই এটা কথা সুধো। হয়, কওকচোন, আপুনি কোনে কৈছে? মই তিনিচুকীয়াৰ পৰা কৈছো, মৌচুমী নেওগ। হয়। কেতিয়াবা কিছুমান ল'ৰা ছোৱালী এনেকুৱা হয় যে খুব আকুৰগোজ হৈ থাকে পঢ়িবলে। ধৰক মই যেতিয়া স্কুলত চাকৰি কৰিছিলো, তেনেকুৱা ল'ৰা ছোৱালী পাইছো যে কিবা এটা ধৰক শিকাবলৈ বিচাৰিছে, আপুনি যেনেকুৱা ধৰণৰ মেথড ইউজ কৰিব লাগে বা টেকনিক্স ইউজ কৰিব লাগে বা কেনেকুৱা ধৰণৰ এপ্ৰচ দিব লাগে, গোটেইখিনিয়ে কৰি আছে। কিন্তু তথাপিও সেই ল'ৰাটো বা ছোৱালীজনীক তেওঁৰ যিটো আকুৰগোজ বুলি ঠিক ক'ব নোৱাৰি আচলতে, সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত সেইটো শব্দ ব্যৱহাৰ কৰিলে ভুল হ'ব। মানে যিটো শিকিবলে মন নকৰা অনীহা নিচিনা এটা ভাৱ থাকে, সেই বস্তুটো আঁতৰোৱাৰ ক্ষেত্ৰত কেতিয়াবা অসুবিধাৰ সৃষ্টি হয়। গতিকে সেইখিনিৰ কাৰণে আমি কেনেকুৱা ধৰণৰ ব্যৱস্থা ল'ব পাৰো? বা মাতটো শুনা নাই। বা মিউট হৈ আছে। হয়, চৰি। আমি আঁতৰাবই লাগিব বুলি কোনো কথা নাই। আমি প্ৰথম কথা হ'ল আমি একচেপ্ট কৰিব লাগিব প্ৰতিজন ব্যক্তিয়ে ভিন্ন। সেইটো লাগিলে শিশুৱে হওক, অতি এবছৰীয়া শিশুৱে হওক, দুমহীয়াই হওক, প্ৰত্যেকজন ব্যক্তিয়ে ভিন্ন। প্ৰত্যেকজনৰে গ্ৰহণযোগ্যতা ভিন্ন। আৰু আমি ডাঙৰ হিচাপে আমাৰ প্ৰথম হ'ল আমি একচেপ্ট কৰিব লাগিব, হয় এইজন ছাত্ৰৰ ইমান মানে স্পৃহা নাই পঢ়া শুনাত। শংকৰদেৱেও কিমান বছৰলৈকে পঢ়া শুনাই কৰা নাছিলে। আইনষ্টাইনেও স্কুলত ভাল কৰা নাছিলে, স্কুলৰ পৰা উলিয়াই দিছিলে। গতিকে আমি একচেপ্ট কৰিব লাগিব, হয় কিছুমানে এই পঢ়া শুনাত ভাল নাপায় কাৰণ তেওঁলোকৰ বেলেগ কিবা এটা বিষয়ত হয়তো বহু বেছি ৰাপ আছে, আমি সেইটো উলিয়াব পৰা নাই, সেইটো আমাৰ। গতিকে সেইখিনি অকমান আমাৰ সকলোৰে গ্ৰহণযোগ্যতাটো থাকিব লাগিব। আৰু 2 নম্বৰ কথা হ'ল আমি ঘৰখনৰ পৰিৱেশ কেনেকুৱা সেইটো চাব লাগিব। ঘৰখনত হয়তো কিছুমান শিশুৰ মানসিক এটা চাপ থাকে, সেই চাপটোৰ কাৰণে তেওঁলোকৰ ৰেজিষ্টেঞ্চ বাঢ়ি যায়। ঘৰখনত এটা পৰিৱেশ এটাত পাইছে যিটো ব্যক্ত কৰিব নোৱাৰে। একদম অকমানি কেঁচুৱা এটাইও মাক দেউতাকৰ যেতিয়া কাজিয়া হৈ থাকে, সি কথা কব নোৱাৰে, নাজানে, কিন্তু তাৰ ভিতৰতো এটা চেঞ্জ এটা হয়।
সেই ইমোচনেল যিখিনি এনাৰ্জি তেওঁলোকক পায় সেইখিনি যেতিয়া 3-4 বছৰীয়া ল'ৰা যেন স্কুললৈ আহে প্ৰাইমেৰী ক্লাছৰ তেতিয়াও তেওঁলোকৰ আচৰণত প্ৰকাশ পায় তেওঁলোকে অবাধ্য হয় বা প্ৰতিবাদ কৰিব নাজানে তেওঁলোকে লিখিব ক'লে নিলিখো এনেকুৱা যিটো আকুৰ বুজ নিচিনা হয় প্ৰথম কথা হ'ল আমি শিক্ষক হিচাপে অতি মৰমেৰে তেওঁলোকক সেইখিনি সহানুভূতিৰে চাব লাগিব ঠিক আছে আজি নাই আমি বহুতে ইনচাল্ট কৰি দিওঁ চবেই কৰিছে ইহে কৰা নাই তুমি কৰা নাই কেনেকুৱা এনেকুৱা ধৰণৰ সেইটো নহয় শিক্ষকসকলৰ বহুত দায়িত্ব একচেপ্ট গ্ৰহণযোগ্যতাটো আমি নিজে নিজক গ্ৰহণ কৰিব যেনেকে স্বীকাৰ কৰিবলৈ শিকো ল'ৰা ছোৱালীকো শিকাব লাগিব যে তুমি আমি গ্ৰহণ কৰিব লাগিব যেনেকুৱা আৰু তেওঁলোককো শিকাব লাগিব যে ওকে লাহে লাহে এতিয়া আমাৰ এতিয়া মৰম আৰু সহানুভূতিটো পাই যাব লাহে লাহে ল'ৰা ছোৱালী সলনি হবই হ'ব মোৰ নিজৰ অভিজ্ঞতা আছে মই দিল্লীত থাকোতে এখন স্কুলত কাম কৰিছিলো সেইখন খুব ডাঙৰ ইণ্টাৰনেশ্যনেল স্কুল আছিলে আৰু সেইখনত সদায় এটা পাৰ্চেন্টেজ একদম অটিষ্টিক আৰু বহু বেছি মানসিকভাৱে এনেকুৱা ল'ৰা ছোৱালীক সেইখন স্কুলত নৰ্মেল ল'ৰা ছোৱালীৰ লগত পঢ়াবলৈ যায় আৰু মোৰ সদায় বহুত যিমান টিচাৰে তেওঁলোকক হেণ্ডেল কৰিব নোৱাৰে মোৰ লগত কিন্তু সদায় বহুত বেছি ভাল টাৰ্মছ হয় আৰু মই শুনাব পাৰো কথা কিয় কাৰণ মই গ্ৰহণ কৰি লওঁ কাৰণ মই ভাবি নলওঁ যে সেইটো আৰু বহুত বেছি এক্সপেক্ট নকৰো মাক দেউতাককো শিকাওঁ যে কেতিয়াও বেছি এক্সপেক্ট নকৰিব প্ৰথম কথা হ'ল আমি নিঃস্বাৰ্থভাৱে গ্ৰহণ কৰিব লাগিব ভাল পাব লাগিব আৰু যেনেকুৱা তেনেকুৱাই সন্মান দিব লাগিব সৰু শিশু হলেও সন্মান দিব লাগিব যেনেকৈ সন্মান দিব লাগিব আৰু অনুশাসন যিটো এতিয়া মাইনুৱে কৈ গৈছে অনুশাসন যিটো স্কুলৰ আছে অকমান যেতিয়া অনুশাসন আমি ফাৰ্মলি ক'ব লাগিব ফাৰ্মলি কোৱা আৰু গালি পাৰি কোৱা দুটা বেলেগ বস্তু দৃঢ়তাৰে ক'ব লাগিব যে তুমি কিন্তু এনেকে এইটো সময়ত এইটো কৰিবই লাগিব স্কুলৰ এইটো কাম কৰিব চেষ্টা কৰিবা কালি হলেও কৰিবা বা স্কুলৰ যদি নিয়ম নামানে ইফালে যায় সিফালে যায় তেতিয়াও ক'ব লাগিব যে এনেকা বহাটো উচিত বহিব লাগিব আৰু একচেপ্ট কৰিব লাগিব প্ৰতি মুহূৰ্ততে আমি অতিষ্ঠ হৈ পৰো এই ল'ৰাটো এনেকুৱা যেতিয়া কমন ৰুমত হ'ব এইটো এনেকুৱা সি এনেকুৱা পেৰেণ্টছক মাতি আনি ক'ব লাগিব এনেকুৱা ধৰণৰ কিন্তু আমি কিন্তু গ্ৰহণযোগ্যতাটো আমাৰ সহানুভূতি আমাৰ ধৈৰ্য সেইখিনি বঢ়াব লাগিব তেতিয়াই মোৰ মতে এইটো মই অনুভৱ কৰিছো বা পাইছো সেইকাৰণে মই কৈছো নিশ্চয় আমাৰ কথা শুনিব জীৱ জন্তুক দেখিবা বনৰীয়া জীৱ জন্তুকো মানুহে বশ কৰিব পাৰিছে সিংহকো উঠ কলে উঠিছে বশ কলে বহিছে শু কলে শুইছে মানুহক আমি মানুহে কিয় নোৱাৰিম নিশ্চয় পাৰিম আমাৰ নিজৰ সেইখিনি আত্মবিশ্বাস থাকিব লাগিব ধন্যবাদ হয় হুনমণি মই আজি এই আলোচনাত বায়ে যিখিনি কথা ক'লে গোটেই কথাখিনি আমাৰ অভিভাৱকসকলৰ কাৰণে আমাৰ কাৰণে আৰু শিশুসকলৰ কাৰণে যথেষ্ট প্ৰয়োজনীয় অতি বেছি প্ৰয়োজনীয় বুলি মই ক'ম লগতে মই আৰু এটা কথা ভাবো যে মই যিখিনি পাই আছো বা অভিভাৱকসকলৰ ক্ষেত্ৰত বা মই সাধাৰণতে অভিজ্ঞতা বা দেখি থকাৰ পৰা এটা কথা মই দেখিছো কিছুমান ক্ষেত্ৰত শিশুবিলাকক ডাঙৰ কৰাৰ ক্ষেত্ৰত মই জেনেৰেলি দেখিছো যে এনেকুৱা হয় যে স্কুললৈ যেতিয়া যায় নাৰ্চাৰীত পঢ়ি থাকে বা LKG UKGত পঢ়ি থাকে মাক দেউতাকে এক্সপেক্ট কৰে যে 100 out of 100 পাওক আৰু তাৰ কাৰণে কি কৰে মই মাক দেউতাকক দেখিছো যে এনেকুৱা কৰে যে পাবৰ কাৰণে যথেষ্ট কষ্ট কৰি দিয়ে আৰু কষ্ট কৰাৰ লগতে আৰু এটা কয় কি টুপ দিয়ে যে তুমি যদি 100ৰ ভিতৰত 100 পাবা মই তোমাক এইটো দিম এবাৰ তুমি 100ৰ ভিতৰত 100 পাই দিয়া মই তোমাক হেৰি কৰিম খুৱাবলৈ নিম মই তোমাক ফুৰাবলৈ নিম এনেকুৱা ধৰণৰ কিছুমান মানে কি কয় কি বুলি ক'ম এইটো বিনিময় কৰে নে কি কৰে এনেকুৱা ধৰণে তাৰ পাছতে লাহে লাহে সেই বস্তুটো প্ৰক্ৰিয়াটো চলি যায় আপ টু ক্লাছ 5-6 লৈকে আৰু ল'ৰাটোৱে বা ছোৱালীজনীও এনেকুৱা কৰে যে ঠিক আছে মায়েতো বা দেউতাইতো মোক এনেকুৱা কৰিব গতিকে মই মাক লাগিব এনেকুৱা ধৰণৰ কৰে তাৰ পাছতে যেতিয়া ক্লাছ এডলসেন্স পিৰিয়ড যেতিয়া সোমাই যায় তেতিয়া কিন্তু বস্তুটো ৰিভাৰ্স হৈ যায় মই নিজে দেখিছো মানুহ তেনেকুৱা ধৰণৰ যে ল'ৰাটোৱে বা ছোৱালীজনীয়ে পৰীক্ষা বেয়া কৰে আৰু তেতিয়া মাক দেউতাকে যদি কয় যে তেতিয়ালৈকেতো আৰু মাক দেউতাকে কৈ নাথাকে যে মই তোমাক এইটো দিম সেইটো দিম তেতিয়া উল্টাই ল'ৰাটোৱে ডিমাণ্ড কৰিবলৈ আৰম্ভ কৰে সেইকাৰণে হাই ছেকেণ্ডেৰী লেভেলত বা ক্লাছ 9-10ৰ পৰা এই যে মোক এটা স্মাৰ্টফোন দিব লাগিব মোক এটা আইফোন দিব লাগিব তেতিয়াহে মই পৰীক্ষাটো ভাল কৰি দিম এনেকুৱা ধৰণৰ কথাটো যে কয় এই ক্ষেত্ৰত বা আপুনি কি ক'ব মানে সেই কথাটো মই ক'ব খুজিছো মানে সুধিব খুজিছো সেই ক্ষেত্ৰত সেই প্ৰব্লেমটো প্ৰায় মই দেখিছো মানে হয় হয় সেইটো বহুত ভাল প্ৰশ্ন আচলতে সেইটো সদায় প্ৰায়ে দেখা যায় আমি সেই টুপটো যে দি থাকো এইটো কৰিলে এইটো হয় এইটো কৰিলে সেইটো হয় তাৰ সলনি যদি আমি নিত্যও প্ৰশংসা কৰো বেয়া কৰিলেও প্ৰশংসা ভাল কৰিলেও প্ৰশংসা কৰো যদি আমি একাউণ্টেবিলিটি মই যিটো কৈছো তুমি যদি বেয়া কৰিছা নহয় তোমাৰ এনেকুৱা এনেকুৱা হ'ব আৰু তুমি যদি ভাল কৰিছা নহয় এইটো হ'ব তুমি এনেকে কৰিব পাৰিবা আমি সেই বস্তুটো আমি নকৰি কি কৰো তুমি এইটো কৰিলে আমি কনচিকুৱেঞ্চেছ এইটো কৰিলে কি হ'ব সিটো কৰিলে কি হ'ব পৰিণামটোৱে বুজি নাপাওঁ সৰুৰে পৰা
সৰুৰে পৰা যিটো তুমি কৈছা যে সৰুৰে পৰা এইটো তুমি 100 পালা এইটো দিম 100 আনিলে এইটো দিম তাতকে যদি আমি বিচাৰো যে তুমি যদি এইটো ভালকে পঢ়ি ইমানখিনি নম্বৰ পোৱা নহয় তোমাৰ ইমান এনেকুৱা এইটো ভাল হ'ব এইটো কৰিলে এইটো ভাল হ'ব তেতিয়া ভাবিব পাৰে যে সিহঁতি হয়তো উৎসাহিত নহবও পাৰে সেনেকে কৰিলে নহয় কোনো কথা নাই কেতিয়াও খৰকে যাবৰ কাৰণে আমি কেতিয়াও আশা কৰিব নালাগে সেইটো এটা লোভ আমাৰ নিজৰ হয় জোন বেলি তৰা গোটেই মানে আমাৰ যিটো বিশ্ব ব্ৰহ্মাণ্ডৰ কেতিয়াবা খৰধৰকে এতিয়া ঠাণ্ডা ঋতু আহিছে আমি খৰকে পৃথিৱীখন চলি দিবনে গৰম আহিছে খৰকে হ'বনে ধ্বংস হৈ যাব নিজৰ স্থানত যেনেকে লাহে লাহে গৈ আছে লাহে লাহে গৈ আছে আমি গমেই নাপাওঁ যে ঘড়ীৰ কাঁটা গৈ আছে সময় গৈ আছে কিন্তু গৈছে সময়টো গৈছে আমি সেই ধৈৰ্যটো নিজৰ সদায় ৰাখিব লাগিব যে আমি সদায় মনত ৰাখিব যে ভালকে যেতিয়া আমি কৈ থাকো আমাৰ যেতিয়া এইখিনি সলনি কৰিব পাৰো কনচিকুৱেঞ্চেছ সদায় যেতিয়া বুজাব পাৰো ইয়াত যদি আজি কোনোবা ষ্টুডেন্ট আছে তেওঁলোকেও এইটো কথা জানিব লাগিব যে হয় তেওঁলোকে যে বেয়া কৰে ফিউচাৰটো তেওঁলোকৰ হাতত তেওঁলোকে ভাল এটা যিটো আজি যদি এখন মানে কোনোবাই স্মাৰ্টফোন বিচাৰিছে বা এখন বাইক বিচাৰিছে তেওঁলোকে তাতকেও বেছি ভাল এখন কিনিব পাৰিব যদিহে ভালকে পঢ়িব পাৰে কাৰণ এইটো জানিব লাগিব যে মাক দেউতাকৰ আৰ্জন বা মাক দেউতাক সদায় নাথাকে নিজৰ জীৱনৰ দায়িত্ব নিজৰ এই কথাখিনি আমি যেতিয়া বুজাব পাৰিম নিশ্চয় সকলো অভিভাৱকে এইটো কথা যেতিয়া মানে জানে ধৈৰ্য ধৰে আমাৰ আচলতে অভিভাৱকৰ লোভটো বেছি হয় যে নহয় মোৰ ল'ৰাই এনেকুৱা ৰেংক আনক এনেকুৱা কৰক এনেকে একদম গোটেই আমাৰ ছচিয়েল মিডিয়াত দিম হেৰি কৰিম সেই লোভটোৱে আচলতে ল'ৰা ছোৱালীক ধ্বংস কৰে বেয়া কৰে আমি এনেকুৱা ধৰণৰ বস্তু ল'ৰা ছোৱালী শ্বেয়াৰ কৰিব লাগে যিটো শ্বেয়াৰ কৰিলে আনেও উৎসাহিত হয় আমি এনেকুৱা শ্বেয়াৰ কৰিব লাগে যিটো শ্বেয়াৰ কৰিলে আনে জ্বলন অনুভৱ কৰে বহু বছৰত আমি তেনেকুৱাই কৰো আৰু সেইটোৱে হয় জ্বলাবলেহে দিয়া নিচিনা হয় কিন্তু উৎসাহ হৈছে মোৰ ল'ৰাই ইমান এনেকুৱা হৈছিলে তাৰ পিছতো চেষ্টা কৰি ইমান নম্বৰ পাইছে সেইটোৱে মানে সেনেকুৱা ধৰণৰ কথা যদি দিওঁ সেইটোহে উৎসাহিত হ'ব নহয় কেতিয়াবা মানুহৰ ডাউনফলো হ'ব আকৌ ওপৰলৈ যাব কিন্তু আমি যদি নহয় মোৰ ল'ৰাই একদম নপঢ়ে তাৰ পিছতো ইমান পাইছে এনেকে ক'লে চবৰে এটা আচ্ছা নপঢ়াকে হয় বা ল'ৰা ছোৱালীও ভাবিব যে নপঢ়াকেই হৈ যায় গতিকে আমাৰ ভিতৰত আমি প্ৰথমতেই নিজক সলনি কৰিব লাগিব কেতিয়াও আমাৰ ভিতৰত সেই লোভটো থাকিব নালাগে যে মই প্ৰদৰ্শনকামিতাটো মই এনেকুৱা হৈছে কাৰণে মই সেইটো গৌৰৱ ল'বৰ কাৰণে সকলো শিশুৱে অনন্য মই সদায় সেইটোৱে কওঁ ন আমি সকলো অনন্য আমি নিজৰ ভাগে অনন্য নিজৰ শ্ৰেষ্ঠ সংস্কৰণ হ'ব লাগে আৰু এতিয়াও আমি ভাবিব পাৰে যে নহয় মোৰ ল'ৰাটো ডাঙৰেই হৈ গ'ল ছোৱালী ডাঙৰ হৈ গ'ল নাই হোৱা ডাঙৰ এতিয়াও সময় আছে যিকোনো সময়তে আমি নিজক সলনি কৰিব পাৰো নিজক সলনি কৰি আমি পৰিৱেশো সলনি কৰিব পাৰো ল'ৰা ছোৱালীও সলনি কৰিব পাৰো সকলো সলনি কৰিব পাৰো বহুত ধন্যবাদ হুনমণি তোমাৰ প্ৰশ্নটোৰ কাৰণে কিমানখিনি মানে দিব পাৰিছো নাজানো কিন্তু মই ভাবো এনেকে কৰিলে ভাল হ'ব হয় ধন্যবাদ হয় ধন্যবাদ আৰু যদি প্ৰশ্ন নাই তেতিয়াহ'লে আমি মিটিং সামৰিব পাৰো কাৰণ 12:30 বাজি গ'ল আমাৰ নিৰ্দিষ্ট সময়তকে 8 মিনিট সময় পাৰ হৈ গ'ল অভিভাৱকসকলে যিহেতু প্ৰশ্ন কৰা নাই তেনেকে প্ৰতিমা বাইদেউ কিবা ক'ব নেকি বাইদেউ হেৰি হৈ গ'ল নেকি বাইদেউ দেখা নাইচোন বাইদেউৰ নেটৱৰ্কৰ হয়তো কিবা প্ৰব্লেম হৈছে বাইদেউ নাই দেখিছানে তোমালোকে প্ৰতিমা বাইদেউ নাই দেখা বাইদেউৰ হয়তো হেৰি হ'ল বাইদেউৰ হয় মই সকলোকে ধন্যবাদ জনালো আপোনালোকে ইমান বহুমূলীয়া সময় উলিয়াই আপোনালোকে জইন কৰিলে আৰু যিসকলে প্ৰশ্ন কৰিলে তেওঁলোককো বহুত বহুত ধন্যবাদ আৰু ভাল লাগিলেহেঁতেন যদিহে আপোনালোকে সহযোগিতা কৰিলেহেঁতেন আপোনালোকে এজন অভিভাৱকে বহুত বহুত ধন্যবাদ আপুনি সুধিলে ক'লে উৎসাহো জনালে মোক তেওঁলোক বহুত ধন্যবাদ বাকী সকলোকো আশা কৰিম পিছত আকৌ যদি আমি লগ হওঁ আপোনালোকে নিশ্চয় আমাৰ লগত সহযোগিতা কৰিব প্ৰশ্ন নুসুধিলেও অন্ততঃ আপোনালোকৰ মুখখন দেখাই কেমেৰা অন কৰি আমাৰ মাজত উপস্থিতিটো জনাব দিলে বহুত বহুত সুখী হ'ম আপোনালোকৰ সকলো ল'ৰা ছোৱালী অনন্য অতুলনীয় অদ্বিতীয় আৰু সদায় তেওঁলোক বিজয়ী সেইটো সদায় মনত ৰাখিব ধন্যবাদ হুনমণি তোমাকো ধন্যবাদ সকলোকে আজি ধন্যবাদ জনাইছো ইমানখিনি সময় দিয়াৰ কাৰণে ইমান ব্যস্ততাৰ মাজতো যে মই এষাৰ কথা কোৱাৰ কাৰণে ইমানখিনি সময় দিলে তাৰ বাবে অশেষ ধন্যবাদ আৰু লগতে আমাৰ যিসকল স্পিৰিচুৱেল হিলাৰ্ছ আছে সকলোকে ধন্যবাদ জনাইছো অভিভাৱকসকলকো ধন্যবাদ জনাইছো
আৰু হয়তো এতিয়া আমি মিটিং সামৰিব পাৰিম চাগে, নহয়নে বা? হয় হয় হয়, বাইদেউ যিহেতু জইন হোৱাই নাই, সময়ো হৈ গ'ল। নিশ্চয় ধন্যবাদ, পুনৰ তোমাকো বহুত বহুত ধন্যবাদ। ধন্যবাদ।